This program is brought to you by GNRC Hospitals. Quality, value, trust. নমস্কাৰ মেজমেলৰ মজিয়ালে আপোনাক জনাইছো আন্তৰিক আদৰণি প্ৰিয় দৰ্শক বিধানসভা নিৰ্বাচনলৈ টানি টুনি মাত্ৰ 2 মাহ বাকি হয়তো বহাগ বিহুৰ পূৰ্বে সমস্ত নিৰ্বাচনী প্ৰক্ৰিয়াটো সমাপ্ত হ'ব নতুন চৰকাৰ আহিব যি ৰাজনৈতিক সক্ৰিয়তা দেখা গৈছে তাৰ ভিতৰত টেলিভিছন আৰু বাতৰি কাকতৰ পাঠক আৰু দৰ্শকে দুটাই কথা দেখিছে এটা হ'ল যে মুখ্যমন্ত্ৰীয়ে আগবেলা এখন পিছবেলা এখন সভা কৰে হিতাধিকাৰীৰ সভা কৰে চেক বিতৰণ কৰে আৰু স্পেশাল ৰিভিজনৰ নামত বহু ভোটাৰৰ নাম কটা গৈছে নিৰ্বাচনৰ পূৰ্বে দুয়োটা ঘটনাই অত্যন্ত গুৰুত্বপূৰ্ণ আৰু বিৰোধীৰ যি আমি ছবিখন দেখিবলৈ পাইছো তাত কেৱল তেওঁলোকৰ নিজৰ ভিতৰত কাজিয়া লাগি থকাৰ বাহিৰে আন বৰ বিশেষ সক্ৰিয়তা দেখা নাই এনেকুৱা সময়ত 2026ৰ প্ৰেক্ষাপটত বিজেপি আৰু ইয়াৰ মিত্ৰজোঁটে কি ধৰণৰ সক্ৰিয়তা গ্ৰহণ কৰিব বা কি ধৰণে সক্ৰিয় হ'ব আৰু বিৰোধী কি ধৰণে নিৰ্বাচনী পথাৰত অৱতীৰ্ণ হ'ব এই প্ৰসংগটো আলোচনা কৰিবলৈ আমি তিনিজন বিশেষ ব্যক্তিক মাতিছিলোঁ তিনিওজন একোটা গুৰুত্বপূৰ্ণ দলৰ গুৰুত্বপূৰ্ণ জ্যেষ্ঠ মুখপাত্ৰ ভাৰতীয় জনতা পাৰ্টিৰ কমল কুমাৰ মেধি জাতীয় কংগ্ৰেছৰ গোপাল শৰ্মা আৰু ৰাইজৰ দলৰ ৰাছেল হুছেইন মই পোনপ্ৰথমে কমল মেধিক সুধিব খুজিছোঁ যে আপেক্ষিকভাৱে দেখা গৈছে যে এইবাৰ বিজেপিৰ কাৰণে এখন মুক্ত খেলপথাৰ য'ত কোনো প্ৰায় প্ৰতিৰোধ নাই বুলিয়ে ক'ব পাৰি কাৰণ যি সময়ত মুখ্যমন্ত্ৰী দৈনিক 2-3খন সভাত ব্যস্ত সেই সময়ত বিৰোধী পক্ষই নিজৰ ভিতৰত কাজিয়া লাগি থকাৰ বাহিৰে আন কোনো সক্ৰিয়তা প্ৰদৰ্শন কৰিব পৰা নাই আপোনাৰ ওপেনিং ৰিমাৰ্ক বিজেপি দলত মই তিনিটা নিৰ্বাচনত কাম কৰাৰ সুযোগ হ'ল লোকসভা নিৰ্বাচন পঞ্চায়ত নিৰ্বাচন আৰু বিটিআৰৰ নিৰ্বাচন প্ৰতিটো নিৰ্বাচনতে বিজেপি দলে সমান গুৰুত্ব সহকাৰে কাম কাজ আৰম্ভ কৰে সাংগঠনিক কাম কৰে আৰু নিৰন্তৰভাৱে এটা অবিৰতভাৱে সাংগঠনিক প্ৰক্ৰিয়া চলি থাকে আপুনি মুখ্যমন্ত্ৰী মহোদয়ৰ কথা কৈছে মাজতে মাননীয় প্ৰধানমন্ত্ৰী মহোদয় আহিছিলে ইয়াৰ আগৰবাৰ যেতিয়া আহিছিলে আহি আমাৰ ৰাজ্যিক কাৰ্যালয়ত কাৰ্যকৰ্তাৰ সকলৰ লগত এখন সভা কৰিছিল আপুনি গম পায় কাৰ্যকৰ্তাৰ লগত মত বিনিময় আৰু তেতিয়া তেওঁ নিজে কৈছে যে তেওঁ প্ৰধানমন্ত্ৰী নহয় দলৰ এজন সাধাৰণ কাৰ্যকৰ্তা হিচাপে আৰু আমি কিছু জ্যেষ্ঠ কাৰ্যকৰ্তা আমাক লৈ কিছু এখন তেখেত বৈঠক কৰিছিলে আৰু মত বিনিময় অনুষ্ঠান কৰিছিলে আৰু তেখেত তাত কোনো দায়িত্ব নহয় আমাৰ মাজেৰে ঘোৰা পকা কৰি মাইক্ৰফোনটো লৈ সবৰ লগত মত বিনিময় কৰি অহা 100 দিন তেতিয়া 100 দিন আছিলে ইলেকশ্যনলৈ অহা 100 দিনৰ কাৰণে আমি বিজেপি দলৰ কাৰ্যকৰ্তাসকলে কেনেধৰণে আগবাঢ়িম কি কৰিম সেই 100 দিনৰ কাৰ্যসূচীৰ কৰ্মসূচীৰ ৰূপৰেখা তেখেতে আউটলাইন এটা আমাক দি থৈ গৈছে তাৰ আগতে আমাৰ নিৰন্তৰ চলি আছে তথাপি প্ৰধানমন্ত্ৰী মহোদয় আৰু নতুন কিছুমান দিশেৰে আমাক উদ্বুদ্ধ কৰি থৈ গৈছে মই এই ব্যতিক্ৰমী কথাটো প্ৰথমতে এই কাৰণে উল্লেখ কৰিছোঁ যে ভাৰতবৰ্ষৰ দৰে এখন দেশৰ তৃতীয়বাৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেখেত এতিয়াও দলৰ সাংগঠনিক কৰ্মসূচীত তেখেত অংশগ্ৰহণ কৰে অসম প্ৰদেশৰ সাংগঠনিক কি ধৰণে আমি আগবাঢ়িম নিৰ্বাচনত কি ধৰণে আৰু নতুন কথাৰে আগবাঢ়িম এই কথা আমাক আহি তেখেতে প্ৰত্যক্ষভাৱে আমাক এটা মাৰ্গদৰ্শন কৰাই থৈ গৈছে এইটো হ'ল বিজেপি দল মই বুজি পাইছোঁ আপোনাৰ ওপেনিং ৰিমাৰ্ক মই বুজি পাইছোঁ যে যিটো নিৰ্বাচন যন্ত্ৰ ইলেকশ্যন মেচিন এই ইলেকশ্যন মেচিনটোত বিজেপিৰ একেবাৰে প্ৰধানমন্ত্ৰীৰ পৰা তৃণমূল পৰ্যায়ৰ অন্তিম কৰ্মীজনলৈকে এটা যোগসূত্ৰ থাকে আৰু তেওঁলোক প্ৰত্যেকজনে সক্ৰিয় হৈ থাকে বিপৰীতে গোপাল শৰ্মা ভাৰতীয় জাতীয় কংগ্ৰেছ আপোনাৰ দলৰ পৰা কিন্তু নেতাসকলৰ বা নেতৃত্বৰ তেনেকুৱা কোনো সক্ৰিয়তা নাই আপোনালোকে কেৱল মাত্ৰ ৰাজীৱ ভৱনত টিকেটৰ কাৰণে বাকচটো খুলি দিছে আৰু 50,000 টকা জমা লৈ আছে 5 কোটি মান টকা বুট কৰোঁ 28 তাৰিখ মানলৈ হ'বগৈ চাগে গোপাল শৰ্মা এইটো আচলতে বৰ দুৰ্ভাগ্যজনক কথা আপুনি যিটো কৈছে আচলতে সেইটো নহয় সেইটো কেতিয়াও হ'ব নোৱাৰে এতিয়া প্ৰথমবাৰ আপুনি চাব
গৌৰৱ গগৈ ডাঙৰীয়াক যেতিয়াই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে তেখেতক নিযুক্তি দিলে তাৰ পিছৰে পৰা কিন্তু গোটেই আমাৰ যিটো আমাৰ গ্ৰাছৰুট লেভেলৰ যিটো আপোনাৰ অৰ্গেনাইজেশ্যন সংগঠন এই সংগঠনবিলাক আকৌ নতুনকৈ আপোনাৰ মানে চোৱা হ'ল আৰু আমি যিটো আমাৰ বুথ কমিটি যিবিলাকৰ কথা কোৱা হৈছে যে বুথ লেভেলৰ যিবিলাক কমিটি এই কমিটিবিলাক আপোনাৰ নতুনকৈ বনোৱা হ'ল এইটো চবতকৈ ডাঙৰ কথা যিটো সাধাৰণতে আমাৰ কি হৈছিলে আগতে ইলেকশ্যন যেতিয়া হয় ইলেকশ্যনৰ সময়তহে এই বুথ কমিটিৰ কথাবিলাক আহে কিন্তু আজি ইলেকশ্যনৰ বহু আগৰে পৰা এই আমাৰ বুথ কমিটিবিলাক ফৰ্মেশ্যনৰ এই কামবিলাক কিন্তু তেখেতৰ নেতৃত্বতে এইটো আমাৰ হ'ল আৰু সেইটো আমাৰ বৰ এটা ডাঙৰ এচিভমেণ্ট কাৰণ কি হৈছে আমি যদি বুথ লেভেলত যদি আমাৰ প্ৰেজেঞ্চ নাথাকে তেনেহ'লে আমি ডেফিনেটলি আমি এই ৰাইজৰ ওচৰত যোৱাৰ কাৰণে যথেষ্টখিনি অসুবিধা হয় কিন্তু এই কথাখিনি আমি ইতিমধ্যেই কৰি পেলাইছোঁ আৰু সেইকাৰণে ভাবিছোঁ যে আমাৰ দল এইবুলি যথেষ্টখিনি শক্তিশালী হৈছে আৰু এটা কথা আপুনি চাব যে আমাৰ যিটো আপুনি ৰাজীৱ ভৱনৰ কথা কৈছে যে যথেষ্টখিনি আমি খুলি দিছোঁ ইয়াত টকা কালেকশ্যনৰ কথা নহয় এইটো আপোনাৰ যিটো আমাৰ ছিষ্টেম এই ছিষ্টেমত যেতিয়া আপোনাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও যেতিয়া আমাৰ দলত আছিলে তেতিয়াও তেওঁ এটা সেই সময়ত যিটো ফিক্স আছিলে সেই এমাউণ্ট দি পেলাই তেওঁ প্ৰাৰ্থিত্ব বিচাৰিছিলে আৰু সেই প্ৰাৰ্থিত্বলৈ তেওঁ জিকি পেলাই আমাৰ চৰকাৰ আছিলে গতিকে এইটো এটা নতুনকৈ কৰা বস্তু নহয় এতিয়া ডাঙৰ কথা হৈছে কি 2021 চনত যেতিয়া আমাৰ প্ৰাৰ্থিত্বৰ আমাৰ বিচাৰিছিলোঁ তেতিয়া প্ৰায় 500ৰ কিছু অধিক আমি প্ৰাৰ্থিত্ব প্ৰায়শিক আমি পাইছিলোঁ আৰু সেই সময়ৰ তুলনাত আজি এই যোৱা 20 তাৰিখলৈকে আমাৰ প্ৰায় 750ৰ ওপৰত মানে আপোনাৰ কেণ্ডিডেট গৈছে ইয়াতে কিছুমানে ক'ব বিচাৰে যে আমাৰ যে মাইনৰিটি এৰিয়াত মানে এইটো হৈছে মই সেইদিনাখন মই অনুষ্ঠানত গৈছিলোঁ তেতিয়া মই কৈছিলোঁ যে আপোনালোকে এই কথাবিলাক বেছিকৈ টানি আনে কিন্তু আজি আপোনাৰ চাব যে দিছপুৰ সমষ্টিতে মই দেখি ময়ো প্ৰাৰ্থিত্বপদ থাকি তো দিছপুৰ সমষ্টিত এতিয়ালৈকে আপোনাৰ 10জন আপোনাৰ প্ৰাৰ্থিত্বপদ থাকি আছে ইয়াতো কি সূচায় য'ত নেকি এসময়ত আমি প্ৰাৰ্থিত্ব পোৱা নাছিলোঁ তেনেকৈ এতিয়া আপুনি নদুৱাৰৰ নিচিনা এটা আপোনাৰ সমষ্টিত আপোনাৰ 11জনতকৈ আপোনাৰ প্ৰাৰ্থিত্ব বাঢ়ি গৈছে আপোনাৰ ঠিক তেনেধৰণে ধেমাজি ঢকুৱাখানাৰ কথা তেতিয়া আমি মানে যোৱাবাৰটো প্ৰাৰ্থিত্বৰ কাৰণে জনাতে লাগিছিলে এতিয়া সেইবিলাকত আপোনাৰ প্ৰাৰ্থিত্ব আহি প্ৰত্যাশীৰ তাত ভিৰ হৈছে আপোনাৰ এনেকুৱা হৈছে যে 3-4জন বন্ধু একেলগে আহিছে আহি পেলাই ইয়াত মানে প্ৰাৰ্থিত্বৰ এইটো এপ্লিকেশ্যন দিছে দি পেলাই 3জনে আহি পেলাই আপোনাৰ সংবাদ মাধ্যমত কৈছে যে আমি 3জনে বন্ধু আমি 3জনে আমি আবেদন দাখিল কৰিছোঁ আৰু আমাৰ ভিতৰত যিকোনো এজনে যোনেই পাব আমি গোটেইবিলাকে একগোট হৈ পেলাই আৰু গোপাল শৰ্মা ধন্যবাদ আপোনাৰ অপেনিং ৰিমাৰ্ক মই শুনিলোঁ আপুনি ক'ব বিচাৰিছে যে কেৱল সংখ্যালঘু অঞ্চলত নহয় বৰঞ্চ সংখ্যাগুৰু অঞ্চলত অসমীয়া প্ৰধান খিলঞ্জীয়া প্ৰধান অঞ্চলতো আপোনালোকৰ প্ৰাৰ্থীৰ সংখ্যা বাঢ়িছে ৰাছেল হুছেইন ৰাইজৰ দল এতিয়া অতি বিতৰ্কিত দল বিশেষকৈ অখিল গগৈ ডাঙৰীয়া অতি বিতৰ্কিত ব্যক্তি এই কথাটো আজিৰ তাৰিখত আপুনি অস্বীকাৰ কৰাৰ কোনো উপায় নাই কাৰণ সিদিনা পৰ্যন্ত অখিল গগৈয়ে কৈ আছে যে যদি মই মনে বিচৰা সমষ্টি নাপাওঁ তেনেহ'লে মই মিত্ৰতা ভংগ কৰিম ইতিমধ্যে 7টামান সমষ্টিত তেওঁ প্ৰাৰ্থী ঘোষণা কৰিলেই ঢিং সমষ্টি যদি নাপায় তেনেহ'লে মিত্ৰতাই ভাঙি দিম এনেকুৱা ধৰণৰ কথা কৈ আছে এনে সময়ত আপুনি কি ভাবে এই মিত্ৰতাটো সম্ভৱ হ'বগৈ নে ৰাইজৰ দলৰ লগত চাওক প্ৰথম কথা হৈছে যে আপুনি কথাখিনি আৰম্ভ কৰোঁতে কৈছে যে অখিল গগৈ এজন বহুত বিতৰ্কিত ৰাজনৈতিক ব্যক্তি এটা কথা মনত ৰাখিব যি সময়ৰ যি পৰম্পৰা ৰাজনৈতিক পৰম্পৰা দীৰ্ঘদিন ধৰি আপুনি দেখি আহিছে যে এটা বংশানুক্ৰমিকভাৱে এটা পৰম্পৰা আছে এটা হৈ গ'ল ধন বল এতিয়াতো আজি যদি বিজেপিৰ যিটো কাৰ্যালয় দিল্লীত সেইটো প্ৰায় 700 কোটি টকাৰে নিৰ্মাণ কৰা এই ৰাজনৈতিক দলবিলাক কংগ্ৰেছ হওক সকলো ৰাজনৈতিক দলৰ এটা পৰম্পৰা মানে যিসকলে দীৰ্ঘদিন ধৰি ক্ষমতাত আছে অখিল গগৈ এই ক্ষমতাকেন্দ্ৰিক ৰাজনীতিৰ পৰা অখিল গগৈ ৰাজনীতি উত্তৰণ হোৱা নাই বা হেনুকা এটা পৰিয়ালৰ পৰা উত্তৰণ হোৱা নাই অখিল গগৈ এটা সংগ্ৰামৰ মাজেৰে আহি ৰাজনীতি কৰিছে সেইকাৰণে এটা সংঘাত থাকিবই কাৰণ এই ধৰণৰ যি ধৰণৰ ৰাজনীতি আপুনি বিগত সময়ছোৱাত দেখি আহিছে তাৰ বিপৰীতে অখিল গগৈ ডাঙৰীয়াৰ যি ৰাজনীতি সেই ৰাজনীতি হৈ গ'ল সংগ্ৰামৰ ৰাজনীতি সেই সংগ্ৰামৰ ৰাজনীতিত স্পষ্টতা আছে সেই সংগ্ৰামৰ ৰাজনীতিত মুকলিভাৱে ৰাইজৰ পদূলিত মতামত লোৱা হয় এতিয়া নিৰ্বাচনৰ ৰাজনীতি ইয়াততো সংগ্ৰামৰ ৰাজনীতিৰ কথা নাই মই কৈ আছোঁ এতিয়া ঘটনা যে আমাৰ এটা স্পষ্টতা আছে আমি যেতিয়া বৰ্ধিত কাৰ্যনিৰ্বাহক হৈছিল আমাৰ এই জানুৱাৰী মাহত এই মাহতে যেতিয়া সোণাপুৰত হৈছিল তাতে মুকলিভাৱে আপোনালোকৰ মিডিয়াৰ চেনেলো আছিল মুকলিভাৱে
আমি কিমানখন আসনত খেলিম আজিলৈকে কিমানখন আসনত আজি বহুতে কৈ আছে আজি যিটো সংঘাতৰ কথা কৈ আছে যে হিমন্ত বিশ্ব শৰ্মাই তো AGPক 9খন আসন দিম বুলি কৈছে AGPতে কৈছে আমি 40খনত খেলিম জয়নাথ শৰ্মাৰ দৰে ডাঙৰীয়াৰ দৰে নেতাই কৈছে যে আমাক ইমানখন আসন লাগিব তো ঘটনাটো হৈছে সেইবোৰ কথা আপোনালোকৰ মিডিয়াত যেনেকৈ ওলাব লাগিছে ওলোৱা নাই অখিল গগৈৰ কথাটো ওলাইছে অখিল গগৈৰ কথা ভাল কথা অখিল গগৈৰ কথা হাইলাইট কৰা হৈছে ভাল কথা কিন্তু এটা স্পষ্টতাৰ কথা আমি কৈছোঁ যে আমি ঢিঙত আমি যিকেইটা আসন বিচাৰিছোঁ আমি সংখ্যালঘু যিকেইখন আসন বিচাৰিছোঁ সেইকেইখন আসনত আপুনি এখন আসন কৈ দিয়ক যিখন আসনত কংগ্ৰেছৰ বিধায়ক আছে আজি AIUDFৰ যিকেইখন আসন AUDFৰ দখলত আছে সেই তাৰে কেইখনমান আসন গোটেইকেইখনো নহয় অতি সামান্য কেইখনমান আসন আমি বিচাৰিছোঁ আজি যে আমি ঢিঙৰ কথা কৈছোঁ ঢিঙত আমি যোৱাবাৰ ৪৮,০০০ ভোট পাইছিলোঁ আপুনি যেতিয়া ঢিঙৰ প্ৰসংগটো আনিছে অখিল গগৈৰ প্ৰসংগটো আনিছে তেতিয়া এই কথাটো কোৱাটো উচিত যে 2021ত ৰাইজৰ দলে প্ৰায় ৪৮,০০০ ভোট পাইছিল আমাৰ যিজন ঢিঙৰ প্ৰাৰ্থী অবিৰতভাৱে তেওঁক ঢিঙত কাম কৰি আছে আজি আমি ঢিঙত যোৱাবাৰ এলায়েন্স আছিল যোৱাবাৰ UDFৰ লগত কংগ্ৰেছৰ এলায়েন্স আছিল তাৰ আগৰ দুবাৰ কি কংগ্ৰেছৰ লগত এলায়েন্স আছিল নেকি তেতিয়াতো কংগ্ৰেছ নাছিল ঢিঙত আজি আমাৰ আজিজুৰ ৰহমানৰ কথা আহিছে ঢিঙৰ পৰা মেহবুব মুক্তাৰ আজি আজিজুৰ ৰহমান নাওবৈচা সমষ্টিত আজিজুৰ ৰহমান ডাঙৰীয়াই 18 দিন আগত আমাৰ দলত যোগদান কৰি দলত কাৰণ দলটো নতুনকৈ গঠন হৈছিল তেখেতে 18 দিন আগত যোগদান কৰি মাত্ৰ 17শ নে 18শ ভোটত পৰাজিত হৈছিল নাই তাত কংগ্ৰেছৰ প্ৰাৰ্থী জয়ী হৈছিল ভৰত নৰ জিকিছিল ভৰত নৰ ডাঙৰীয়া জিকিছিল আজি মই আহিম আপোনাৰ ওচৰলৈ এই বিষয়ত আমি বিশ্লেষণ কৰিম আমি কিন্তু তাৰ আগতে মই আন এটা বিষয়লৈ যাব খুজিছোঁ ৰাছেল হুছেইন মই কমল মেধিক আৰু আপোনালোক সকলোকে এইটো কথা সুধিব কৈছোঁ যে বিজেপি আৰু কংগ্ৰেছৰ যিটো গুণগত পাৰ্থক্য কংগ্ৰেছত আজি সভাপতি মল্লিকাৰ্জুন খাৰ্গে 80 বছৰ বয়স আৰু বিজেপিত সিদিনা এজন 45 বছৰীয়া ডেকা ল'ৰা নীতিন নবীনক সভাপতি পাতিলে বিজেপিয়ে প্ৰতি সময়ে সময়ে ইয়াৰ গোটেই সিস্টেমটো ইয়াৰ গোটেই ব্যৱস্থাটো অভাৰৱেলিং কৰি থাকে এইটো এটা মানে ইয়াক মেৰামতি কৰি থাকে ইয়াক কেতিয়াও ইফাল সিফাল হ'ব নিদিয়ে তেনেকুৱা অৱস্থাত বিজেপিৰ কাৰণে খোলা মাঠ কোনো প্ৰতিৰোধ নাই এই কথাটো সৰ্বসাধাৰণৰ মনত সোমাই গৈছে কমল মেধি মানে এটা কথা মানে সকলোৱে বুজি ল'ব লাগে মানে বিজেপিৰ বাহিৰৰ মানুহখিনিয়ে যে বিজেপি দলে সংগঠনটো কেৱল নিৰ্বাচনৰ সময়ত নকৰে মই অলপ আগতে আপোনাক কৈছোঁ যে নিৰন্তৰভাৱে অবিৰতভাৱে সাংগঠনিক কুচকাৱাজ চলি থাকে আমাৰ এনে এটা দিন নাই যিটো দিনত আমাৰ জিলা বা মণ্ডলৰ কাৰ্যকৰ্তাসকলে জিৰণি পায় ইলেকশ্যন থাকক বা নাথাকক নিৰন্তৰ এটা সাংগঠনিক কাম চলি থাকে আপুনি সঠিকভাৱে উল্লেখ কৰিছে নীতিন নবীন ডাঙৰীয়া 45 বছৰীয়া এজন ডেকা ল'ৰা কিন্তু তেখেত ইতিমধ্যে 5বাৰ কিন্তু জনপ্ৰতিনিধি আৰু এইবাৰ কাৰ্যনিৰ্বাহক সভাত তেখেত কিছুদিন আগতে অসমলৈ আহিছিলে তেতিয়াহে আমি গম পালোঁ মই যিহেতু নতুনকৈ আহিছিলোঁ গম পালোঁ যে তেখেতে অসমতো বহুত বছৰ কাম কৰিছে তেখেত যুৱ মৰ্চাৰ অসমৰো প্ৰভাৰী আছিলে গতিকে অসমৰ ৰাজনীতি সম্পৰ্ক তেখেতে ভালধৰণে জানে আমাক কাৰ্যনিৰ্বাহকত তেখেতে ধুনীয়াকৈ আমাক মাৰ্গদৰ্শন কৰাইছে অসমৰ ৰাজনীতি সম্পৰ্কত গতিকে সেইটো হ'ল বিজেপিৰ পৰম্পৰা সেইটো হ'ল বিজেপিৰ সাংগঠনিক কাম কৰাৰ এটা পদ্ধতি আজি নীতিন নবীন ডাঙৰীয়া যেতিয়া কাৰ্যভাৰ লৈছে আপুনি দেখিছে পিছফালে নৰেন্দ্ৰ মোদী ডাঙৰীয়া ৰাজনাথ সিং ডাঙৰীয়া নীতিন গাডকাৰী ডাঙৰীয়া JP নাড্ডা ডাঙৰীয়া সকলো তেখেতৰ BL সন্তোষ ডাঙৰীয়া সকলোৱে তেখেতৰ পিছফালে থিয় হৈ আছে এইটো হ'ল গণতান্ত্ৰিক পৰম্পৰা ভাৰতীয় জনতা পাৰ্টি যেটো পৃথিৱীৰ সৰ্ববৃহৎ ৰাজনৈতিক দল বুলি কয় সদস্য ভৰ্তিৰ ফালৰ পৰা সদস্য সৰ্ববৃহৎ সদস্য থকা দল তাৰ ডিসিপ্লিন আৰু যেটো আভ্যন্তৰীণ গণতন্ত্ৰ এটো সেই ছবিখনে নীতিন নবীন ডাঙৰীয়া যেতিয়া চকিত বহুৱাই দিছে প্ৰধানমন্ত্ৰী আৰু প্ৰাক্তন সভাপতিয়ে সেই ছবিখন দেখিলে আপুনি গম পাব যে বিজেপিৰ আভ্যন্তৰীণ গণতন্ত্ৰ কেনেকুৱা মই বেলেগ নকওঁ এতিয়া যোৱা আজি কিছুদিন কেইমাহমানৰ আগতে কংগ্ৰেছৰ সভাপতিৰ পৰা আঁতৰিছিলে আমাৰ ভূপেন বৰা ডাঙৰীয়া কালি মই টিভিত দেখি আছোঁ যে ভূপেন বৰা ডাঙৰীয়াই মুকলিভাৱে কৈছে যে তেওঁৰ বিধায়ক থকা সমষ্টিত তেখেতৰ সাংগঠনিক সভাত য'ত নেশ্যনেল ইনচাৰ্জ গৈছে তাত কিন্তু তেওঁক নিমন্ত্ৰণ জনোৱা হোৱা নাই বুলি তেখেতে কৈছে তেখেতৰ মুখেৰে এইটোৱে হ'ল বিজেপি আৰু কংগ্ৰেছৰ মাজত পাৰ্থক্য এইখিনিৰ উত্তৰ মই গোপাল শৰ্মাৰ পৰা বিচাৰিম এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকিব মেজমেল
পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আৰু মেজমেলত আজি আমি আলোচনা কৰি আছোঁ কংগ্ৰেছ বনাম বিজেপি 2026 নিৰ্বাচন। গোপাল শৰ্মা, ভাৰতীয় জাতীয় কংগ্ৰেছ। শৰ্মা ডাঙৰীয়া, কমল মেধিয়ে এটা কথা উপস্থাপন কৰিছে যে সাংগঠনিক সভাত বিহপুৰীয়াত আমাৰ ভূপেন বৰা ডাঙৰীয়াক নিমন্ত্ৰণ কৰা নহ'ল আৰু এই লৈ পেলাই দলৰ ভিতৰত এটা চৰ্চা হৈছে। এই প্ৰসংগত আপুনি কি কয়? এইবিলাক কথাটো এনেকুৱা, আপোনাৰ চাওক, ভূপেন বৰা ডাঙৰীয়া আপোনাৰ এই আমাৰ যিটো ইলেকশ্যন কেম্পেইনিং কমিটিৰ তেখেত অধ্যক্ষ, চেয়াৰমেন। গতিকে আপোনাৰ এতিয়া নিৰ্বাচন যিহেতু আৰম্ভ হৈ গৈছে, তেওঁৰ এই বস্তুটোত তেখেতৰ গোটেই বস্তু তেওঁৰ এই গুৰুত্বপূৰ্ণ ভূমিকা তাত থাকিব। কিবা কাৰণত সেই মিটিংখনত হয়তো তেখেতক যি ধৰণে আমাৰ এই হয়তো যিটো হেৰি আছিলে, কিবা কাৰণে কিবা এটা মিছ হেৰি হ'ব পাৰে, কিন্তু যি ধৰণে এইটো প্ৰচাৰ কৰা হৈছে সেইটো নহয়। কাৰণ আপুনি চাব বেলেগ নাযাওঁ, কিন্তু ভূপেন বৰাৰ ষ্টেটমেণ্টটো টিভিত দেখিছোঁ আৰু তেখেতে আৰু এটা বাক্য কৈছে যে বাৰে বাৰে মোক এনেকুৱা কৰা হৈছে বুলিও এটা বাক্য কৈছে। তাৰমানে স্থানীয়ভাৱে তেওঁৰ কোনোবা প্ৰতিদ্বন্দ্বী আছে যি তেওঁ মিটিঙত থকাটো নিবিচাৰে। গোপাল শৰ্মা, এইটো আপোনাৰ শুনক, আমাৰ এতিয়া এই আমাৰ 140 বছৰীয়া এই দলটো ইয়াতে আপোনাৰ অপেনলি আমাৰ এই যিটো গণতান্ত্ৰিক যিটো আমাৰ পৰম্পৰা দলৰ ভিতৰত, এই কথাবিলাক আপুনি ইজনে সিজনৰ কথাবিলাক খোলা খুলিকৈ ক'ব পাৰে, কয় ইয়াত অসুবিধা একো কথাটো একো নাই। ইয়াত কিবা এটা কোনোবা ফালে আপোনাৰ মিছ আণ্ডাৰষ্টেণ্ডিং কিবা এটা হ'ল, অবভিয়াছলি তেখেতে দুখ পাবলগীয়া। ওচৰত আপোনাৰ লখিমপুৰৰ কাষত, আপোনাৰ লখিমপুৰত তেওঁ তাতে আছে আৰু বিহপুৰীয়া তেখেতৰ এবাৰ তাত নোপোৱাৰ কাৰণে তেওঁ কৰিছে, কিন্তু এইটো কিবা এটা হৈছে নিশ্চয়। আৰু এইটোৰ কাৰণে এইটো যে আৰু ভৱিষ্যতে তেনেকুৱা কথাটো হ'ব এইটো নহয়। আপোনাৰ গৌৰৱ গগৈ যোৰহাট লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰে। যোৱা লোকসভা নিৰ্বাচনৰ পৰা আজিলৈকে মই দেখিছোঁ যে বিজেপিৰ ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা প্ৰতি সপ্তাহতেই লোকসভা সমষ্টি যোৰহাটলৈ যায় আৰু কিবা নহয় কিবা কাম কৰি আহে। কিন্তু গৌৰৱ গগৈক লোকসভা সমষ্টিত মানুহে বিচাৰি ফুৰিব লগা অৱস্থা, তেওঁক দেখা নাযায় বুলি অভিযোগ আছে। গোপাল শৰ্মা, তেখেত এই অভিযোগটো আনিছে, বহুতে আনিছে, হয়, কিন্তু এইটোতো আমি জানো নহয়। আমি সংগঠনত তেখেতৰ আমি যিবিলাক যেতিয়া তেখেতৰ টুৰ প্ৰগ্ৰামবিলাক থাকে, তেখেতে এতিয়া কি হৈছে আপোনাৰ এই বিশেষভাৱে আপোনাৰ এই সভাপতি হোৱাৰ পিছৰ পৰা অকল যোৰহাট বুলিয়েই নহয়, গোটেই অসমখন ইফালকৈ ঘূৰিব লগা হৈছে। আৰু তেওঁৰ এটা গুৰু দায়িত্ব তেখেতৰ হাতত দিয়া হৈছে যে মানে এই 26ৰ ইলেকশ্যনত তেওঁক গোটেই আমাৰ AICCয়ে তেওঁৰ প্ৰতিয়েই আপোনাৰ তেওঁৰ মুখলৈ চাইছে। গতিকে কিছু হয়তো ইফাল হ'ব পাৰে, কিন্তু এইটো একেবাৰে মিছা কথা যে তেখেতৰ যিটো দায়িত্ব MP হিচাপে যোৰহাটবাসী ৰাইজৰ প্ৰতি যিটো দায়িত্ব, সেই দায়িত্ব তেখেতে আছে। ইয়াৰ কাৰণে আপোনাৰ এই মাৰ্ঘেৰিটা ডাঙৰীয়াই যি ধৰণে প্ৰচাৰ কৰিছে, সেই প্ৰচাৰ গৌৰৱ গগৈ ডাঙৰীয়াই কৰা নাই। গৌৰৱ গগৈ ডাঙৰীয়াই মানে তেখেতৰ যিটো কৰ্মত বিশ্বাস কৰে, প্ৰচাৰত বিশ্বাস নকৰে। আপুনি চাব ভাৰতীয় জনতা পাৰ্টীৰ আজিকালি যিটো দেখা গৈছে প্ৰচাৰ হৈছে, এইটো আপোনাৰ মানে প্ৰচাৰ চৰকাৰ হৈছে। কথাটো আপুনি দেখিছে আজিকালি গোটেই পেপাৰবিলাক চাব, তাত গোটেই প্ৰথম পেজৰ পৰা পিছৰ পেজত গোটেইটো প্ৰচাৰেই থাকে। কিন্তু আপোনাৰ আল্টিমেটলি ৱৰ্কছটো কি? তেওঁলোকে কিমান প্ৰচাৰ কৰিলে আপোনাৰ মাজুলী যোৰহাটৰ দলং আপোনাৰ এতিয়া আপোনাৰ এই ইলেকশ্যন পাৰিলে 26 পালেই প্ৰচাৰত থাকি গ'ল, কিন্তু এতিয়া আকৌ আপোনাৰতো এলিভেটেড কৰিডৰ কথাটো আৰু তাতো প্ৰচাৰ ওলাইছে। গৌৰৱ গগৈ ডাঙৰীয়া কথাবিলাক তেওঁলোকে ইফাল কৰি পেলাই প্ৰচাৰত তেনেকুৱা লাগি গৈছে। গতিকে এইটো নহয়, গৌৰৱ গগৈ ডাঙৰীয়া তেখেতে অন্তঃকৰণেৰে অকল অসম বুলিয়েই নহয় আৰু তেখেতক কেন্দ্ৰতো তেখেতৰ যি দায়িত্ব দিছে, সেই ক্ষেত্ৰত আমাৰ ৰাইজে দেখি আছে তেখেতৰ যিটো পাৰ্টিচিপেশ্যন গণতন্ত্ৰৰ এইখন দেশত তেখেতৰ যিটো কণ্ট্ৰিবিউশ্যন, অসমক আপোনাৰ ভাৰতবৰ্ষত সমগ্ৰ বিশ্বত কেনেকৈ তেওঁ প্ৰতিষ্ঠা কৰিবৰ কাৰণে তেওঁৰ জৰিয়তে, তেওঁৰ বিভিন্ন কৰ্মৰাজিৰ জৰিয়তে এই কথাখিনি ৰাইজে দেখিছে। তাত দুবাৰ মাজতে এটা মই সংযোজনহে এটা দিছোঁ। পবিত্ৰ মাৰ্ঘেৰিটাৰ প্ৰসংগ যিটো আনিলে, যোৱা লোকসভা নিৰ্বাচনৰ পৰা পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া তাতে প্ৰতিটো সমষ্টি বিধানসভা সমষ্টিত ঘূৰি আছে আৰু ব্যক্তিগতভাৱে মই কেইবাবাৰো পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াৰ লগত মই তাত গৈছোঁ কাৰণে মই প্ৰত্যক্ষদৰ্শী হিচাপে এটা কথা কৈছোঁ। তাত প্ৰত্যেকখন মিটিঙতে যেতিয়া প্ৰত্যেকটা বিধানসভা সমষ্টি এলেকাত যেতিয়া পবিত্ৰ কথা প্ৰসংগত ওলায় যে নিৰ্বাচন জিকাৰ পিছত গৌৰৱ গগৈ কেতিয়াবা আহিছে নেকি, তাৰ ৰাইজে কয় যে এবাৰো অহা নাই, কিন্তু প্ৰত্যেকটা এলেকাত কিন্তু পবিত্ৰ মাৰ্ঘেৰিটা তাত ঘূৰি আছে। এইটো মই আপুনি যদি আপোনালোকৰ সাংবাদিকে যদি সেই এলেকাবিলাকলৈ ঘূৰি
লোকসভা এলেকাৰ প্ৰতিটো বিধানসভা সমষ্টি এলেকাত যদি ঘূৰি ঘূৰি ৰাইজৰ মতামত লয় সকলোৱে ক'ব এইটো কথা গোপাল শৰ্মা। আপুনি কোৱা কথাটোকে ক'ব গোপাল শৰ্মা পবিত্ৰ মাৰ্ঘেৰিটা যিগৰাকীয়ে কোনোদিনে নিৰ্বাচন খেলি জিকিব, নিজকে- এতিয়া জিকিব। নিজকে ৰৈ থাকক, জিকাই ৰাজ্যসভা আনিবলৈ বুজি সমৰ্থ নাপায় হোৱা নেকি? নাই। ভাৰতবৰ্ষৰ যিজনে- গণতান্ত্ৰিক যিজনে- ব্যৱস্থাটো ক'বলৈ বুজি দিয়ক, পায় নে নাপায়? তেখেতক ক'বলৈ দিয়ক। গণতান্ত্ৰিক ব্যৱস্থাটো বুজি গোপাল পায় নে শৰ্মাক নাপায়? ক'বলৈ ইয়াত দিয়ক। ৰাজ্যসভা থাকে, গোপাল উচ্চ শৰ্মাক সদন ক'বলৈ থাকে, দিয়ক। নিম্ন সদন গোপাল থাকে। শৰ্মাক ক'বলৈ দিয়ক। তেওঁ ৰাজ্যসভাৰ তেখেতে- মেম্বাৰ, নাই, তেওঁ নাই, ৰাজ্যসভাৰ কমল মেম্বাৰ। মেধি আপোনাক মই সুযোগ দিছিলোঁ, গোপাল শৰ্মাক উত্তৰ দিবলৈ দিয়ক। যিজনে AIUDFৰ বিধায়কৰ সহযোগত ৰাজ্যসভালৈ যাব লাগে, গতিকে তেওঁলোকে কোনে? অজিত সেইজন কুমাৰ ভূঞা কয়। অজিত কুমাৰ কৈছে? আপোনাৰ পবিত্ৰ এইটো অদ্ভুত কথা কৈ আছে। আপুনি অসমৰ ৰাজনীতিৰ খবৰ ৰাখে নে নাৰাখে? কিয় কথা হৈছে আপোনাৰ পবিত্ৰ মাৰ্ঘেৰিটা UDFৰ সহযোগত গ'ল। সহযোগতে কৈছে আপুনি মই অসমৰ আপোনাৰ এই শ্ব'টো অতীত চাই সেইটো থকা আগৰ ৰাইজক কথা, সুধিছোঁ, বহুত আগৰ কথা। দৰ্শকসকলক গতিকে বহুত সুধিছোঁ, আগৰ কথা, বহুত আগৰ পবিত্ৰ কথা। মাৰ্ঘেৰিটা গতিকে- ৰাজ্যসভাত ক'ৰবাত UDFৰ সমৰ্থনত গৈছে নেকি? এইটো কংগ্ৰেছৰ মুখপাত্ৰৰ এই ন্যূনতম যদি কথাটো নাই, ৰাজনৈতিক জ্ঞানটো যদি নাই, তেনেহ'লে এই বিতৰ্ক কৰাৰ অৰ্থই নাই। পবিত্ৰ মাৰ্ঘেৰিটা উচ্চ সদনলৈ গৈছে বিজেপিৰ কেণ্ডিডেট, বিজেপিৰ কেণ্ডিডেট তেখেত। অবভিয়াছলি বিজেপি কেণ্ডিডেট, বিজেপি সমৰ্থন কৰিছে, এইবোৰ সমৰ্থন কৰিছে। কেনেকে গ'ল তেনে? আপোনালোকৰ এলায়েন্স পাৰ্টনাৰ আছিলে UDF। ৰাছেল হুছেইন, ৰাছেল হুছেইন, মই পুনৰ ৰাছেল হুছেইন, নাই, নাই, ৰাছেল হুছেইন, ন্যূনতম কথাখিনি জানি ইয়াত বিতৰ্ক নাই, কৰিবলৈ নাই, আহিব। নাই, নাই। আপুনি নজনাকে বিতৰ্ক নকৰিব। পবিত্ৰ মাৰ্ঘেৰিটা বিজেপিৰ কেণ্ডিডেট, ৰাজ্যসভাৰ বিজেপিৰ কেণ্ডিডেট। আপুনি কি কথা কৈছে? চাই থকা ৰাইজে আপোনাক হাঁহিব, হাঁহিব, ৰাইজে হাঁহিব। নাই, নাই, মেধি ৰ'ব, ৰাইজে আপোনাক হাঁহিব মই ৰাছেল হুছেইনৰ ওচৰত যাব আপোনাক খুজিছোঁ। হাঁহিব ৰাইজে। ৰাছেল হুছেইন, আপোনাৰ কথাটোত মই অথনি হস্তক্ষেপ কৰিলোঁ। কথা হ'ল যে নিৰ্বাচনৰ পূৰ্বে মিত্ৰতা যিকোনো দলৰ লগত হোৱাটো স্বাভাৱিক, কিন্তু মিত্ৰতা হোৱাৰ পূৰ্বেই নিজৰ প্ৰাৰ্থী ঘোষণা বা নিজৰ প্ৰাৰ্থী অমুক সমষ্টি লাগিব এইবোৰ ৰাজহুৱাভাৱে দাবী কৰাটো, এই কথাটো কিমান দূৰ যুক্তিসংগত? আপুনি অসম গণ পৰিষদ আৰু বিজেপিৰ কথা কৈছে, হয়। আপুনি কৈছে যে ৰাইজৰ দলৰ বিষয়টো টেলিভিশ্যনত আহিছে, কিন্তু AGP অহা নাই। আহিছে ৰমেন কলিতা, জয়নাথ শৰ্মা, এইবিলাকে, কমলা কলিতা, এওঁলোকে কি দাবী কৰিছে সকলোখিনি আহিছে, কিন্তু এইটো হোৱা নাই। অগপ নেতৃত্বই এইটো কথা কোৱা নাই, অতুল বৰা আৰু কেশৱ মহন্তই, যে অমুক 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 অমুককেইটা যদি চিট আমি নাপাওঁ তেনেহ'লে মিত্ৰতা ভাগি যাব। সেই ধৰণৰ পৰ্যায়লৈ বস্তুটো যোৱা নাই, যিটো ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজত গৈছে। ৰাছেল হুছেইন, আপোনাৰ কথাটোৰ উত্তৰ দিয়াৰ আগতে মই দুটা কথা এইটোত আহিম। প্ৰথম কথা, ভূপেন বৰা ডাঙৰীয়াৰ যিটো প্ৰসংগ আনিলে, শৰ্মা ডাঙৰীয়াই ইণ্টাৰনেল ডেম'ক্ৰেচিৰ যিটো কথা কৈছে, যে এইটো এটা কিন্তু দৰকাৰী কথা, যে এজন ৰাজনৈতিক নেতা এটা দলত থাকিলে খোলা খুলি কিছুমান কথা ক'ব পাৰিব লাগে। হিমন্ত বিশ্ব শৰ্মাই আজি কেইদিনমান আগতে এখন ৰাজহুৱা সভাত ক'লে যে 2021 পিছত চাকৰিৰ নামত কৰাপশ্যন আধা আধা কৰাপশ্যন হৈছিল। 2021 পৰা এই কৰাপশ্যনটো, এই দুৰ্নীতিটো সম্পূৰ্ণ বন্ধ কৰি দিছোঁ। তাৰমানে সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত অসমত চাকৰিৰ নামত দুৰ্নীতি হৈছিল। এই কথাটো যেতিয়া অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক অসমৰ সাংবাদিকে গৈ দিল্লীত সুধিলে, কিবা এখন সভাত সুধে, সৰ্বানন্দ সোণোৱালে নাই, এতিয়া নহয়, এতিয়া নহয়। সেই সৎ সাহসখিনি, সেই কাউণ্টাৰ এজন নিজৰ দলৰ জ্যেষ্ঠ নেতা, মই কৈ আছোঁ, মই তথ্য নহয়, সেই বস্তুটো কোৱা নাই। তেখেতে কৈছে চিফ মিনিষ্টাৰে এখন মিটিঙত কৈছে, সেই কথাটো চিফ মিনিষ্টাৰে এখন ৰাজহুৱা সভাত যেতিয়া প্ৰাক্তন মুখ্যমন্ত্ৰীজনৰ, বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰীজনৰ দিনত মুকলিভাৱে দুৰ্নীতি হোৱা বুলি কয়, 2021 পিছত সেই দুৰ্নীতি বন্ধ হৈছে বুলি কয়, তেওঁ ক্ষমতাধাৰ পিছত, তেতিয়া সেই প্ৰাক্তন মুখ্যমন্ত্ৰীজনক যেতিয়া প্ৰশ্ন কৰা হ'ল সাংবাদিকে, তেতিয়া ক'লে নাই নাই, এইটো কথা এতিয়া নহয়, এতিয়া নহয়। আপোনালোকে ভুলকে না, মই কৈ আছোঁ, এইটো মই টিভিৰ কথা কৈ আছোঁ। তেখেতক ক'ব দিয়ক, আপোনাক মই সুযোগ দিয়ক, তেখেতক ক'বলৈ দিয়ক। এইটোতো মিডিয়াত ওলাইছে, আপুনি ক'বলৈ দিয়ক। কথা। তাৰপিছত এইটো ওলাইছে, সেইকাৰণেই কৈছোঁ যে এই ইণ্টাৰনেল ডেম'ক্ৰেচিটো লাগে। সৰ্বানন্দ সোণোৱালৰ দৰে এজন জ্যেষ্ঠ নেতাও মুকলিভাৱে এটা যেতিয়াই স্পষ্টভাৱে বৰ্তমানৰ মুখ্যমন্ত্ৰীজনে এলিগেশ্যন আনে, তেতিয়া তেওঁক সেইটোক ডিফেণ্ড দিব নোৱাৰে। এইটোৱে হ'ল বিজেপিৰ ইণ্টাৰনেল ডেম'ক্ৰেচি। এতিয়া দ্বিতীয় কথাটো হৈছে, আপুনি অখিল গগৈৰ কথা কৈছে। মই এটা কথা কৈছোঁ, যেতিয়াই কংগ্ৰেছ এটা ডাঙৰ দল, অতি পুৰণি দল, কংগ্ৰেছে যেতিয়া এটা সিদ্ধান্ত লয় যে আমি 100খন আসনত খেলিম, বাকী 26খন আসনত আমি এৰি দিম। কাক এৰি দিব? ৰাইজৰ দল, অসম জাতীয় পৰিষদ, CPI, CPM, CPIML, হিলছ পাৰ্টি লিডাৰ্ছ, এই গোটেই দলবোৰক তেওঁলোকে 26খন এৰি দিব। এটা সিদ্ধান্ত তেওঁলোকে লৈ ল'লে। লৈ লোৱাৰ পিছত আজি আমি ৰাইজৰ দলে, আমি আমাৰ প্ৰাৰ্থী এইগৰাকী,
আমাৰ প্ৰাৰ্থী এইগৰাকী, কিন্তু সমূহীয়া মঞ্চত টিকেট ঘোষণা হোৱা নাই। কিন্তু আমি ৰাইজৰ দলৰ যিগৰাকী প্ৰাৰ্থী যদি আমি টিকেট পাওঁ, এইগৰাকী আমাৰ ৰাইজৰ দলৰ প্ৰাৰ্থী, এইখিনি কথা ক'বৰ কাৰণে আমাৰ অধিকাৰ থাকিব লাগিব। কাৰণ অলৰেডি ইতিমধ্যে কংগ্ৰেছে এটা সিদ্ধান্ত লৈ লৈছে 100খন আসনত খেলিব বুলি। আজি আমাৰ দলেও আমাৰ যদি সিদ্ধান্ত লওঁ, কংগ্ৰেছে 100খন আসনবিলাক দেখুৱাই দিয়া নাই যে কোনকেইখন আসন। না শুনক, কিন্তু আপোনালোকে দাবী কৰি আছে বিশেষ আসন। আমি দেখুৱাই দিব লগা, আমি বাৰম্বাৰ এটা কথা কৈছোঁ, আপুনি চাগে চোৱা নাই, মিডিয়াত বাৰম্বাৰ কোৱা হৈছে যে এই এলায়েন্সটো 6 মাহ আগতে 1 বছৰ আগতে হ'ব লাগে। কাৰণ ৰাইজৰ দলৰ যিবিলাক প্ৰাৰ্থিত্ব প্ৰত্যাশী তেওঁলোকে নিজৰ নিজৰ সমষ্টিত, কাৰণ আমাৰ দৰে যে BK শিৱকুমাৰ নাই, আমাৰ দৰে কৰ্ণাটকত চৰকাৰ নাই, আমাৰ দৰে হিমাচলত চৰকাৰ নাই, বিজেপিৰ দৰে 43,000 কোটি টকা 44,000 কোটি টকাৰ পুঁজি থকা ৰাজনৈতিক দল আমি নহয়। সেইকাৰণে আমাৰ যিগৰাকী প্ৰাৰ্থী, সেই প্ৰাৰ্থীগৰাকীৰ স্পষ্টতা যে আমি সেইকাৰণে কৈছিলোঁ এলায়েন্স আগতে হওক। অখিল গগৈ ডাঙৰীয়াই আপুনি চাব, আপুনি সকলোকে সুধিব, হীৰেণ গোহাঁই ছাৰ, হৰেকৃষ্ণ ডেকাৰ পৰা গৌৰৱ গগৈৰ পৰা সকলো আছিল যে সিদ্ধান্ত আজি হ'ব লাগে যে মাছখোৱাৰ ITA চেণ্টাৰত অখিল গগৈ ডাঙৰীয়াই কৈছিল যে কেইখন আসন দিব, 2খন দিব নে 25খন দিব, সিদ্ধান্তটো আজিয়ে হ'ব লাগে। কংগ্ৰেছে অনতিপলমে এই সিদ্ধান্তটো ল'ব লাগে, কাৰণ আমি শেষ মুহূৰ্তলৈ ৰৈ থাকিব নোৱাৰোঁ। আজি আমাৰ প্ৰাৰ্থীয়ে যেতিয়া এটা সাংগঠনিক ক্ষেত্ৰত পকেটৰ ধন খৰচ কৰি, নিজৰ কষ্ট উপাৰ্জিত ধন খৰচ কৰি যেতিয়া খৰচ কৰে, আমি এটা আমাৰ দায়বদ্ধতা আছে আমাৰ প্ৰাৰ্থীৰ প্ৰতি। আজি এটা কথা স্পষ্ট, আজি কংগ্ৰেছে গৌৰৱ গগৈ ডাঙৰীয়াই যোৱাকালি সাংবাদিকৰ আগত কৈছে যে আমি 100খন আসনত খেলিম, আমাৰ মাজত ইমানে মানে কি ইণ্টাৰেষ্ট দি কেনে এপ্লিকেশ্যনছ দিছে, তাৰ মাজত আমাৰ চিলেকশ্যন হ'ব, আমাৰ ক'ত ক'ত শক্তি আছে সেই শক্তি অনুযায়ী আমি সিদ্ধান্ত লৈ লওঁ, তাৰপিছত আমি কাক এৰিম কি কৰিম। সেইটোৱে পৰিপক্ক বিবৃতি। আপোনাৰ অখিল গগৈয়ে যিটো কৰি আছে, অমুকত লাগিব তমুকত লাগিব, দিলো মই। নহয় শুনক, এটা কথা কওঁ প্ৰশান্ত দা, পৰিপক্ক বিবৃতি বাহুবলীৰ আগত নিষ্পেষিত শোষিত মানুহে কেনেকৈ নিজৰ অধিকাৰ সাব্যস্ত কৰিব লাগিব, সেই ৰাজনৈতিক এলায়েন্সৰ ক্ষেত্ৰতো এইটো কথা স্পষ্ট। আজি ৰাইজৰ দলৰ যি প্ৰেক্ষাপট, তাতে কেতিয়াও আপুনি ভবাৰ দৰে পৰিপক্ক ৰাজনীতি হ'ব নোৱাৰে। ৰাজনীতি হ'ব লাগিব ৰাইজৰ মাজত দাবী কৰিব লাগিব। কাৰণ কিয় আমি ৰাজপথত দেখাইছোঁ আমাৰ শক্তি কিমান। আজি বিগত সময়ছোৱাত অখিল গগৈ ডাঙৰীয়া মাৰ্ঘেৰিটাৰ পৰা সকলোতে যেতিয়া এটা ৰাজনৈতিক দলে সিদ্ধান্ত লৈ লয় যে আমি 100খন আসনত খেলিম, এইটো কথা কেতিয়াও হ'ব নোৱাৰে যে আমি ঐক্যবদ্ধভাৱে বিলত জাল মাৰিম, মাছত জাল মাৰিম, তাৰপিছত মাছটো উঠাৰ পিছত মাছটো মই খাম, কাঁইটবোৰ অমুকক দিম, সেই সিদ্ধান্ত কেতিয়াও হ'ব নোৱাৰে। আমি প্ৰশান্তদা এটা স্পষ্টতাৰে কওঁ যে আপুনি যি ধৰণে কথাটোক বিবেচনা কৰে, ৰাইজৰ দলৰ যি প্ৰেক্ষাপট, সেই প্ৰেক্ষাপটত ৰাইজৰ দলৰ কৰ্ণাটকৰ ডেপুটি চিফ মিনিষ্টাৰৰ দৰে BK শিৱকুমাৰ নাই, য'ত আমি ৰাইজৰ দলে লাখ বুলিলে 5 কোটি টকা 10 কোটি টকা দি দিম যে তেওঁ নিৰ্বাচনৰ পাক মুহূৰ্তত কোটি কোটি টকা খৰচ কৰি সংগঠন বনাব। আমি সংগঠন বনাবৰ কাৰণে আমাৰ এটা দীঘলীয়া প্ৰক্ৰিয়া, কেডাৰ বেছ ৰাজনৈতিক দল হিচাপে আমি আগৰ পৰা কাম কৰিব লাগিব। আমি কেতিয়াও কংগ্ৰেছে এসপ্তাহ বা এমাহ আগত সিদ্ধান্ত ল'ব কোন প্ৰাৰ্থী হ'ব আমি ৰখি থাকিব নোৱাৰোঁ। এইটো আমাৰ প্ৰেক্ষাপট, বাস্তৱ প্ৰেক্ষাপট। এই বাস্তৱ প্ৰেক্ষাপটৰ মতে আমি আগবাঢ়িব লাগিব। আমাৰ যেতিয়া বৰ্ধিত কাৰ্যনিৰ্বাহ হৈছিল, স্পষ্টভাৱে সকলোৰে মতামত লৈ আমি সিদ্ধান্ত লৈছোঁ। ৰাছেল হুছেইন, বহুত ধন্যবাদ। এইখিনিতে ল'ব লাগিব ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি। চাই থাকক মেজমেল। পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ। মই যাব খুজিছোঁ ভাৰতীয় জনতা পাৰ্টীৰ কমল মেধিৰ ওচৰলৈ। কমল মেধি ডাঙৰীয়া, ৰাছেল হুছেইনে যিটো কথা কৈছিল সেইটো কথা কিন্তু টেলিভিশ্যনৰ দৰ্শকে দেখিছে যে মুখ্যমন্ত্ৰীয়ে কৈছে যে 2021 চনৰ আগলৈকে সকলো চৰকাৰৰ দিনত মানুহে পইচা দি চাকৰি পাইছিল, একমাত্ৰ আমাৰ চৰকাৰে এই প্ৰক্ৰিয়াটো বন্ধ কৰিলে। কথাটো মানে এনেকুৱা, 21 চনৰ পিছত এই যে 1,58,000 নিযুক্তি হ'ল, তাত কোনো পইচা দিয়া নাই, কিন্তু 21 চনৰ আগলৈকে যিবোৰ নিযুক্তি হৈ আছিলে তাত চবেই পইচা দিছে। আৰু সেই কথাটোত সোণোৱাল ডাঙৰীয়াক কিন্তু লক্ষ্য কৰি লোৱা হৈছে। আপুনি ভাৰতীয় জনতা পাৰ্টীৰ ভিতৰ চৰাৰ মানুহ, গতিকে আপুনি কি ভাবে? নাই, এইটো আচলতে নিজৰ ইণ্টাৰপ্ৰিটেশ্যন, মানে আপোনালোকে হয়তো বাহিৰৰ পৰা তেনেকৈ ব্যাখ্যা কৰিছে, বা মুখ্যমন্ত্ৰী মহোদয়ে বাৰে বাৰে এটা কথা কৈ আছে যে আগৰ চৰকাৰ বুলি কওঁতে আচলতে বিজেপি নহয়, বিজেপিৰ আগৰ চৰকাৰ মানে কংগ্ৰেছৰ দিনত। আৰু দুৰ্নীতি কেতিয়া হৈছিলে আমি সকলোৱে জানো। আৰু এটা কথা আপোনালোকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অপজিশ্যনে যিমানে সমালোচনা নকৰক, এটাটো চিয়'ৰ যে প্ৰায় 1.5 লাখ অতিক্ৰম কৰিলে এতিয়া চৰকাৰী চাকৰি নিযুক্তি
ক'তো এটা দুৰ্নীতিৰ অভিযোগ অহা নাই যদি ক'ৰবাত অভিযোগ আহিছে এনকুৱাৰী কৰিছে কোনোবা এনে দালাল তেওঁৰ ইয়াৰ লগত কোনো সম্পৰ্ক নাই এনেই ওপৰতে যে কিছুমান দালাল লাগে তেনেকুৱা কিছু দালাল চক্ৰ আগতে ধৰা পৰিছে এতিয়াতো সেই দালাল চক্ৰবিলাকো উৎখাত হৈ গ'ল আৰু এটা দৰকাৰী কথা মুখ্যমন্ত্ৰী মহোদয় আপুনি কোৱা বক্তব্যৰ লগতে এটা কথা কৈছিলে যে ইমান চাকৰি দিয়া হ'ল 1.5 লাখৰ ওপৰত চৰকাৰী চাকৰি নিযুক্তি হ'ল এটাও কেছ হোৱা নাই এইটো এটা ডাঙৰ কথা এটা সময়ত আপোনালোকে দেখিছে যে কংগ্ৰেছৰ চৰকাৰ দিনত যেতিয়া নিযুক্তি হয় এটা নিযুক্তি পৰ্ব শেষ হোৱাৰ লগে লগে সেই নিযুক্তিক চেলেঞ্জ কৰি কেছ হয় কোৰ্টত কেছ হয় লাষ্টত হেং হৈ থাকে কাৰণ গোটেইটো এটা দুৰ্নীতিৰ অভিযোগ আহে আজি ৭-৭ও মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এটা কথা স্বীকাৰ কৰিব যে নিযুক্তি নিকা হৈছে স্বচ্ছ হৈছে ক'তো ২ নম্বৰী হোৱা নাই আৰু আমি যেতিয়া গাঁৱত দলৰ হৈ সভা সমিতি কৰিব চনৰ পূৰ্বে সকলো নিযুক্তিত গণ্ডগোল আছিল এইটোৱে কিন্তু সোণোৱালক আক্ৰমণ কৰাটো স্পষ্ট হৈ পৰিছে বাহিৰৰ পৰা মই কৈছোঁ যে বাহিৰৰ পৰা ঠিক আছে আপুনি সেই ধৰণে ব্যাখ্যা কৰিছে কিন্তু মই কৈছোঁ যে বিজেপি দলৰ আভ্যন্তৰীণ গণতন্ত্ৰটো ৰাছেল হুছেইন ডাঙৰীয়াই বাহিৰৰ পৰা বুজি নাপাব তেওঁ ৰাজ্য দলৰ এজন কৰ্ম হিচাপে তেখেতে দলটো বুজি পাব কিন্তু বিজেপিৰ আভ্যন্তৰীণ গণতন্ত্ৰ আপুনি বুজি নাপাব আপুনি বুজি নাপাব কাৰণ 21 চনৰ আগত এই ধৰণে চলে সেইটো আপুনি মইতো ৰাজ্যৰ দলো জানো আৰু বিজেপিও জানো কংগ্ৰেছো জানে মই কংগ্ৰেছো জানো মই সেইকাৰণে গোটেইকেইটা দল ঘূৰি আহি পেলাই বিজেপিলৈ আহিছে গতিকে আভ্যন্তৰীণ বাহিৰৰ কথা কৈ আছে অখিল গগৈ কি ধৰণৰ আভ্যন্তৰীণ গণতন্ত্ৰক বিশ্বাস কৰে মই সেইটো আজি ক'বলৈ নাযাওঁ কাৰণ সেইটো সাবজেক্ট নহয় ডাইভাৰ্ট হৈ যাব কাৰণ মই ৰাজ্যৰ দল জানো কংগ্ৰেছৰ কোন চৰকাৰত আছে আৰু মই সব জানো গতিকে অখিল গগৈ কোন চৰকাৰত আভ্যন্তৰীণ গণতন্ত্ৰ কি ধৰণে চলে এইটোৱেটো অখিল গগৈ কি ধৰণে আভ্যন্তৰীণ গণতন্ত্ৰ যিখন থালিত খাই ইছু ডাইভাৰ্ট হ'ব কাৰণে নকওঁ মই মূল ইছুলৈ যাওঁ আপোনালোকে যিখন থালিত খাইছিল সেইখন এইটো নাযাওঁ এতিয়া মূল আপোনালোকে যিখন থালিত খাইছিল সেইখন থালিত সেইটো অসুবিধা 65টা বুথ কমিটি না মই প্ৰশান্ত দা এটা কথা এড কৰি দিওঁ 29565টা বুথ কমিটি প্ৰশান্ত দা এটা কমল মেডিৰ কথা এটা এড কৰি দিওঁ ৰাছেল হুছেইন বাহিৰৰ মানুহ এইকাৰণে গম নাপায় এইটো কৈছে মই আপোনাক এটা কথা স্পষ্টকৈ সুধিব বিচাৰিছোঁ 2021ৰ আগত হিমন্ত বিশ্ব শৰ্মা সৰ্বানন্দ সোণোৱাল মিনিষ্ট্ৰীৰ ভিতৰৰ মানুহ আছিল তেওঁ এইটো কথা নাজানে নেকি তেওঁ জানি কেনে কৈছে তেওঁ জানি কেনে কৈছে যে দুৰ্নীতি হৈছিল সৰ্বানন্দ সোণোৱালৰ দিনত যে দুৰ্নীতি তেওঁ জানি কেনে যদি আৰু এটা কথা ঠিক এইটো আত্মসমালোচনা লাগিব যদি ক'ৰবাত সোণোৱাল চৰকাৰৰ দিনত যদি হৈছে ক'ৰবাত দুৰ্নীতি হ'ব পাৰে কেতিয়াবা দুই এটা হ'ব পাৰে দুৰ্নীতিৰ প্ৰক্ৰিয়াটো একে ৰাতিৰ ভিতৰত কৰা প্ৰক্ৰিয়া নহয় অস্বীকাৰ কৰিব নোৱাৰিলে আপোনালোকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ভুল ব্যাখ্যা কৰি আছে এই বিষয়ে প্ৰশ্ন কৰি আছে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক এই বিষয়ে প্ৰশ্ন কৰা হৈছিল দিল্লীত এনেকুৱা দুৰ্নীতিগ্ৰস্ত এটা ব্যৱস্থা হৈ গ'ল কৰিবৰ কাৰণে সোণোৱাল চৰকাৰৰ কেৱল 5 বছৰে সাফিচিয়েন্ট নাছিল আজি 10 বছৰ সম্পূৰ্ণ হোৱাৰ সময়ত কিন্তু সম্পূৰ্ণৰূপে স্বচ্ছ হৈ গ'ল আজি এটা কথা মনত ৰাখিব আপুনি যদি ইতিবাচকভাৱে লয় ইতিবাচকভাৱে ল'লে সোণোৱাল চৰকাৰ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক বুজাব আপুনি ৰাজ্যৰ দলৰ অখিল গগৈ য'ত নেতা অখিল গগৈ আভ্যন্তৰীণ গণতন্ত্ৰ সকলোতকৈ ডাঙৰ উদাহৰণ নাই আপুনি আপোনাতকৈ আগতে পাইছোঁ মই কৃষকমন্ত্ৰী অখিল গগৈ সভাপতি আছিলে মই সাধাৰণ সম্পাদক আছিলোঁ আপুনি পিছত চামিল হৈছে মোতকৈ অখিল গগৈ অসমত নাজানে চাকৰিৰ কাৰণে অখিল গগৈ চাকৰিৰ উপযোগৰ কাৰণে বিজেপি নেত্ৰীয়ে অসমত অখিল গগৈ মোতকৈ বেছি কোনো নাজানে বিজেপি নেত্ৰীয়ে কৰা নাই নেকি কাৰণ অখিল গগৈ সভাপতি আছিলে মই সাধাৰণ সম্পাদক বিৰুদ্ধে অখিল গগৈ যেতিয়া আজি ৰাজ্যৰ দলত আছিল অখিল গগৈ প্ৰচাৰ সম্পাদক আছিল আমি আৰম্ভ কৰিছিল অখিল গগৈ মই আহি আছো আপুনি মোক মেৰি হুছেইন মই আহি আছো মই এটা বেলেগ এটা প্ৰসংগলৈ যাব খুজিছো মেৰি অনুগ্ৰহ কৰি এইটো এটা অন্তহীন প্ৰক্ৰিয়া এইটো নাই এইটো ৰ'ব মই এটা বিষয়লৈ আহিব খুজিছোঁ এটা খুব গুৰুত্বপূৰ্ণ বিষয় এইটো হ'ল যে ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ প্ৰক্ৰিয়া চলি থকাৰ সময়তে এটা ভিডিঅ' বাহিৰ হ'ল আৰু অখিল গগৈয়ে দাবী কৰিলে যে ভিডিঅ'টোত কোৱা হৈছে যে ভিডিঅ' নহয় অখিল গগৈয়ে এটা ক'লে যে তেওঁ ভিডিঅ' দেখিছিলে আৰু তাত বিজেপি দলৰ এখন সভা হৈছিলে এই সভাত দিলীপ শইকীয়া নিজে উপস্থিত আছিলে সভাপতিত্ব কৰিছিলে আৰু এই ভিডিঅ' কনফাৰেন্সত কৈছিলে যে অশোক সিংঘালক দায়িত্ব দিয়া হৈছে 10 লাখ ভোটাৰৰ নাম কাটা আপোনালোকে তালিকাবোৰ কিয় দিয়া নাই তালিকাবোৰ 22 তাৰিখ নে 21 তাৰিখৰ ভিতৰত আপোনালোকে জমা দিয়ক সোনকালে আপোনালোকে কিয় তালিকা দিয়া নাই
তেতিয়া যেতিয়া গোটেই বিতৰ্কটো আহিল তেতিয়া সাংবাদিকে প্ৰশ্ন কৰিলে যে তেতিয়া দিলীপ শইকীয়াই মোৰ বাইট দিয়া মনত আছে যে কৈছে যে এইটো এটা কোনোবা এজন BLOই এই অখিল গগৈক এই ভিডিঅ'টো দিছে বা এই BLOজনে গণ্ডগোলটো কৰিছে স্ক্ৰীনশ্বটটো দিছে বুলি এনেকৈ BLO আচ্ছা এইটো ডাঙৰ কথা নহয় কিন্তু গোটেই কণ্টেণ্টটো কিন্তু অস্বীকাৰ কৰা নাই যে এইটো কোৱা নাই বা এইটো হোৱা নাই কাৰ্যত দেখা গ'ল যে বিশেষ ৰিভিজনৰ সময়ত দেখা গ'ল যে কিছুমান অচিনাকি মানুহ মানে অশৰীৰী আজি এই কেইদিনমানৰ কাগজত চৰ্চা হৈ আছে এই মানুহবোৰ কোন কমপ্লেইন কোনে কৰিছে আপত্তি কোনে দৰ্শাইছে তেওঁলোকক কোনো চিনি নাপায় এই অচিনাকি মানুহবিলাকে কমপ্লেইন কৰিছে আৰু মানুহবোৰৰ নামবোৰ ভোটাৰ তালিকাৰ পৰা কাটা বুলি হুলস্থুল হৈছে কমল মেধি মই একদম অখিল গগৈৰ পৰা আৰম্ভ কৰিছোঁ এই মানে এই ভিডিঅ' কনফাৰেন্সৰ এইটো সাধু কথা কোৱাৰ আগতে তেখেতে আৰু এটা সাধু কথা কৈছিলে তাৰ এমাহ আগতে ডিচেম্বৰৰ 3 তাৰিখে তেখেতে হঠাৎ সংবাদমেল দি অখিল গগৈ শিৱসাগৰৰ পৰা ক'লে যে মোক হৰুৱাবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সকলো আয়োজন সম্পূৰ্ণ কৰিলে কি কৰিলে এটা পৰিয়ালৰ কথা ক'লে এটা পৰিয়ালৰ ভোটাৰ লিষ্ট দেখালে প্ৰথম দেখাই ক'লে যে এই পৰিয়ালটোত অচিনাকি মানুহ সোমাই গ'ল কেইটামান বিহাৰী সম্প্ৰদায়ৰ মানে হিন্দীভাষী মানুহৰ নাম সোমাই গ'ল আপোনাৰ নিশ্চয় মনত আছে আজি ডিচেম্বৰৰ 3 তাৰিখে তেখেতে দিলে তাৰপিছত তাৰ এঘণ্টাৰ ভিতৰত আপোনালোকৰে সংবাদ মাধ্যমে যেতিয়া সেই পৰিয়ালটোক লগ কৰিলে তেওঁলোকে ক'লে যে অখিল গগৈ আমাক চিনি নোপোৱাটো আচৰিত কথা কাৰণ অখিল গগৈৰ যিটো কাৰ্যালয় সেই কাৰ্যালয়ৰ তলতে আমাৰ দোকানখন আৰু 35 বছৰ ধৰি আমি ইয়াত আছোঁ মাত্ৰ আগৰ যিটো ভাড়াঘৰত আছিল তেওঁলোকে ভাড়াঘৰ সলনি কৰিছে গতিকে আগৰ ইয়াত কিবা নামটো গ'ল এইটো হ'ল কাহিনী তাৰপিছত অখিল গগৈ আৰু সেইটো অভিযোগ নানে তাৰপিছত তেখেতে এটা সাধু কথা বিয়পালে আমাৰ সদায় ভিচি হয় আমাৰ ৰাতিপুৱা আমাৰ মিডিয়া ডিপাৰ্টমেণ্টৰ সদায় ৰাতিপুৱা ভিচি হয় তেনেকৈ প্ৰতিটো আমাৰ কাৰ্যসূচী সকলোৰে হয় আপোনালোকৰ চাগে মিডিয়াৰ ভিতৰত ভিচি চলি থাকে আজিকালি এইটো এটা অনলাইন মিটিঙৰ ব্যৱস্থা এখন মিটিঙৰ কথা ক'লে যে তেখেতে হেনো কোনোবাই তেখেতৰ কৈ থাকোঁতে তেখেতে শুনিলে এটা সম্পূৰ্ণ কল্প কাহিনী কাল্পনিক কাহিনী তেওঁ মিডিয়াৰ জৰিয়তে এনেকৈ বিয়পাই দিলে আৰু সেইটোকে বিৰোধী দলে গৈ এনেকুৱা হ'ল যে দিলীপ শইকীয়া ডাঙৰীয়াৰ বিৰুদ্ধে কেছ দিবৰ পৰ্যন্ত গ'ল আজি কিয় মনে মনে আছে আজি কি কাৰণে সেই অভিযোগটো অখিল গগৈ কিয় পুনৰুক্তি নকৰে আমি বাৰে বাৰে কৈছোঁ যে কেতিয়া ক'ত শুনিলে আপুনি ৰাজহুৱা কৰক কেতিয়া ক'লে আৰু শুনক আমাৰ যিটো ভিচি হয় ভিচিৰ যিটো তেওঁ প্ৰমাণ যেতিয়া বিচাৰিলে তেওঁ এটা স্ক্ৰীনশ্বট দিলে আৰু এটা চেনেলহে মই দেখিলোঁ স্ক্ৰীনশ্বটকে বিৰাট ডাঙৰ প্ৰমাণ বুলি অখিল গগৈ ডাঙৰ প্ৰমাণ দিছে বুলি ক'লে হাৰে আমি প্ৰত্যেকখন ভিচি যেতিয়া শেষ হয় নেতৃত্বৰ লগত আমি যেতিয়া ভিচি কৰোঁ তাৰ স্ক্ৰীনশ্বট মাৰি আমি নিজে ফেচবুকত দিওঁ এজন BLO আপুনি যিটো কৈছে ডিমৰ এজন BLOৰ তাৰ পৰা ফেচবুকৰ পৰা সেই স্ক্ৰীনশ্বটটো লৈ অখিল গগৈ দিলে কাৰণ তেওঁৰ নামটো সন্মুখত ওপৰত আছিল গম পাই যায় তাৰ পৰা স্ক্ৰীনশ্বটটো সেই BLOজন আপোনাৰ ভিচিত আছিল নেকি ভিচিত আছিলে তেওঁ অখিল গগৈৰ লগত নাই তেওঁৰ স্ক্ৰীনশ্বটটো দিছে BLO এজন আপোনাৰ ভিডিঅ' কনফাৰেন্সত কেনেকৈ আহিলে নহয় বিজেপিৰ মানুহ BLO নহয় BLO চৰি নহয় তেওঁ BLO নহয় তেওঁ বুথৰ বিষয়ববীয়া মই গোপাল শৰ্মাৰ ওচৰলৈ যাব খুজিছোঁ যে এই এছআৰ প্ৰক্ৰিয়াটোত এতিয়া হাজাৰ হাজাৰ মানুহৰ নাম কাটা গৈছে মৰিগাঁও নগাঁৱত এছআৰ শুনানি বন্ধ কৰি দিব লগা অৱস্থা হৈছে তেজপুৰত আমাৰ খিলঞ্জীয়া মুছলমান মানুহে প্ৰতিবাদ কৰিছে এই ঘটনাটোৰ সম্পৰ্কত আপোনালোকৰ কি পৰ্যবেক্ষণ নাই যোৱাকালি আমাৰ প্ৰেছ কনফাৰেন্স এখন দিয়া হৈছে আপুনি চাব এই যিটো দিলীপ শইকীয়াৰ যিখন আপোনাৰ অনলাইন মিটিঙৰ কথা যিটো কোৱা হৈছে তাৰে প্ৰতিফলন এতিয়া ঘটিবলৈ ধৰিছে আপুনি দিছপুৰ সমষ্টিত দেখিব প্ৰায় 8,500 মানুহৰ কি হৈছে তেওঁলোকৰ ৰেচন কাৰ্ড মানে KYC দি দিয়াৰ কাৰণে তেওঁলোকক তাৰ পৰা মানে কাটিব আৰু ইণ্টাৰেষ্টিং কি কোনোবা এটা জেগাত আপোনাৰ BLAজন যিজন BLA ঘৰে ঘৰে গৈ পেলাই BLAক লগত লৈ সেই BLAও তাৰ পৰা মানে লিষ্টৰ পৰা তেওঁ নাইকিয়া হৈ গৈছে এতিয়া কথাটো এনেকুৱা হৈছে BLOজনৰ নামেই নাই BLAজনৰ নামেই নাই তেনেকুৱা এটা অৱস্থা হৈছে আপুনি এতিয়া তেজপুৰত আপোনাৰ যিটো চিটুৱেশ্যন তেজপুৰত আল্টিমেটলি BLAসকলে কৈছে যে না আমি এইটোত মানে প্ৰেছাৰ ইমানেই প্ৰেছাৰ দিছে BLAসকলক ইমান প্ৰেছাৰ দিয়া হৈছে মানে এইটো অবভিয়াছলি চৰকাৰৰ ফালৰ পৰা হ'ব কিন্তু চৰকাৰ যিটো ডাইৰেক্টলি ইনভলভ হ'ব নোৱাৰে এইটো দলৰ ফালৰ পৰা হৈছে আৰু এইটো এতিয়া আপোনাৰ চাব এইটো আপোনাৰ ৰঙা নদী বৰক্ষেত্ৰত 17,000লৈ নটিচ গৈছে 17,000 আপোনাৰ ভোটাৰলৈ নটিচ কৰিছে গতিকে এইটো তেওঁলোকে এতিয়া প্ৰথম কথা হৈছে কি SR এইটো হ'ব যে লাগিছিলে আপোনাৰ স্পেচিয়েল ৰিভিজন বুলি কোনো এটা কথা সংবিধানত এইটো নাই স্পেচিয়েল SIR আছে স্পেচিয়েল ইণ্টেনচিভ ৰিভিজনটো আছে এতিয়া আপোনাৰ যিটো সাধাৰণতে এটা ইলেকশ্যনৰ নিৰ্বাচনৰ আগত যিটো আপোনাৰ এটা ভোটাৰ লিষ্টত আপোনাৰ নতুনকৈ 18 বছৰীয়াবিলাক সোমায় বা যিবিলাক মৃতক আছিলে সেইবিলাকৰ নাম আঁতৰাই তেনেকুৱা এটা সদায় প্ৰক্ৰিয়াটো হয়
এতিয়া এই যে স্পেচিয়েল ৰিভিজনটো আনিব লগা হ'ল এইটোতো কথাই নাছিলে আপোনাৰ তেওঁলোকে ইলেকশ্যন নিৰ্বাচন কমিশ্যনে কৰিছিলে যে যিহেতু NRC ইয়াত হৈছে গতিকে ইয়াত আপোনাৰ ইয়াত SIৰ কথাটো নাহে কিন্তু তেওঁলোকে দেখিছে যে এইবাৰৰ যিটো নিৰ্বাচনৰ ৰাজনৈতিক যিটো প্ৰেক্ষাপট এইটো তেওঁলোকৰ ফেভাৰত নাই আৰু সেইকাৰণে তেওঁলোকে এই নতুন এই যিটো SIৰ ব্যৱস্থাটো আনি পেলাই ইয়াৰ পৰা ভোটাৰ ভোট কৰ্তন কৰি প্ৰায় 60টা সমষ্টিত এই ভোট কৰ্তনৰ এটা তেওঁলোকে টাৰ্গেট লৈছে আৰু এইবিলাক কাম আপোনালোকে কৰি গৈ আছে এতিয়া আপোনাৰ ধৰি লওক এই ৰেচন কাৰ্ডৰ জৰিয়তে এইবিলাক কামবিলাক কৰিছে তেওঁলোকে আপোনাৰ এই মৃত মানুহ এতিয়া জীৱিত মানুহক মৃত সজাইছে জীৱিত মানুহক বহুত জীৱিত আৰু এটা কথা আপোনাৰ এজন মানুহ ৰিমুভ কৰিবৰ কাৰণে এজন মানুহে 7জন মানুহৰ আপোনাৰ কমপ্লেইন দিব পাৰে কিন্তু এতিয়া এনেকুৱা হৈছে এজন মানুহে শ মানুহক আপোনাৰ একেলগে আপোনাৰ কমপ্লেইন দিছে মানে আপত্তি এজন মানুহে কৰে কিন্তু তেওঁ শ মানুহৰ বিৰুদ্ধে তাৰমানে তাত এটা যে এজেণ্ডা লৈ কৰিছে সেই কথাটো স্পষ্ট হৈ গৈছে হেৰি হৈছে এই কথাটো আপোনাৰ এইটো আপুনি যিটো ক'লেই অলৰেডি যে আপোনাৰ নগাঁও ৰহা এইবিলাক বন্ধ কৰি দিছে এই যে সোণালী যিটো আছে আপোনাৰ মৰিগাঁৱত বন্ধ কৰি দিলে গতিকে এই কথাবিলাক কেলৈ হ'বলৈ পাইছে তাৰমানে তেওঁলোকে শংকিত হৈছে যে 2026ত তেওঁলোকে কোনো পৰ্যায়ত শাসনলৈ আহিব নোৱাৰে আৰু বিভিন্ন ধৰণৰ ছাৰ্ভে তেওঁলোকৰ যিটো ইণ্টাৰনেল তেওঁলোকে ভালকৈ জানে গতিকে আপোনাৰ হেৰুৱাইছে গতিকে তেওঁলোকৰ নিৰ্বাচন মই কৈ আছো মই ৰাছেল হুছেইনৰ ওচৰলৈ যাম কিন্তু কমল মেধি ডাঙৰীয়া নিৰ্বাচন আপুনি যিমান ওচৰৰ পৰা দেখিছে ময়ো একেবাৰে কম ওচৰৰ পৰা দেখা নাই মই TN শাসনৰ আগৰে পৰা নিৰ্বাচন আয়োগৰ কাম কাজ আমি দেখি আছোঁ আৰু নিৰ্বাচন আয়োগৰ শেহতীয়াকৈ এনেকুৱা এটা পৰ্যায়লৈ ই অৱনমিত হৈছে যিটো আচলতে ভাৰতবৰ্ষত আমি আগতে দেখা পোৱা নাছিলোঁ TN শাসনে যিটো পৰ্যায়লৈ তাক লৈ গৈছিল তাৰ পৰা ইয়াৰ যিটো অধুন্নতি এই কথাটো যিকোনো এজন দেশপ্ৰেমী নাগৰিকে ক'বলৈ বাধ্য কথাটো হ'ল শেহতীয়াকৈ মই দৰ্শকসকলৰ কাৰণেও কওঁ নিৰ্বাচন আয়ুক্তৰ নিৰ্বাচন মুখ্য আয়ুক্তক এনেকুৱা ধৰণৰ এটা ইমিউনিটি দিয়া হৈছে এনেকুৱা এটা সুৰক্ষা দিয়া হৈছে যে জীৱন জুৰি তেওঁ ৰিটায়াৰমেণ্টৰ পিছতো তেওঁ এটা সাংবিধানিক সুৰক্ষা লাভ কৰিব অৰ্থাৎ তেওঁৰ কাৰ্যকালত যদি কিবা অপকৰ্ম কৰিছে সেই অপকৰ্মৰ বিচাৰ কোনো দিন হ'ব নোৱাৰিব যিটো সুৰক্ষা ভাৰতবৰ্ষৰ স্বয়ং ৰাষ্ট্ৰপতি উপৰাষ্ট্ৰপতিৰো নাই এই সুৰক্ষাটোৰ পৰ্যায়লৈ যাব লগা হ'ল কিয় তেওঁলোকক অপকৰ্ম কৰাৰ কাৰণে সম্পূৰ্ণভাৱে মুকলি কৰি দিয়া হ'ল কিয় এই কথাটো মই কমল মেধিক নুশুনো কাৰণ কমল মেধি এইটো উত্তৰ দিব পৰা মানুহ নহয় মই ৰাছেল হুছেইনৰ এইটো মোৰ পৰ্যবেক্ষণ এই শ্ব'টোৰ পৰিচালক হিচাপে মোৰ পৰ্যবেক্ষণ মই আপুনি মোক মাতি আনিছে যেহেতু মোক 2 মিনিট ক'ব দিয়ক আপুনি মোকে ক'ব দিছিল আপুনি পিছত ক'লে TN শাসনৰ যে কথা ক'লে আপুনি যে TN শাসনক বহুত ওপৰলৈ থ'লে তেনেহ'লে আপুনি ক'ৰবাত পক্ষপাত লৈছে মই এইকাৰণে কৈছোঁ আপোনাক সন্মান সহকাৰে কৈছোঁ আপোনাক মই বহুত যথেষ্ট সন্মান কৰোঁ আপুনিও জানে ভালকৈ মই যুক্তিৰ খাতিৰত কৈছোঁ যে TN শাসন পিছত কি কৰিলে তেওঁ ৰিটায়াৰ্ড হৈ LK আদৱানীৰ বিৰুদ্ধে গৈ নিৰ্বাচন খেলিলে MS গিল মুখ্য নিৰ্বাচনী আয়ুক্ত তেখেতৰ দিনতো কোৱা হৈছিলে তেখেতে বহুত কিবা কিবি কৰিছে পিছত দেখা গ'ল যে তেখেতে বিৰোধীক এই ধৰণে বিভিন্ন ধৰণে তেখেতে অৱনমিত কৰিব চেষ্টা কৰিলে বুলি অভিযোগ আহিলে পিছত তেখেত কংগ্ৰেছৰ মন্ত্ৰী হ'ল কেন্দ্ৰীয় মন্ত্ৰী হ'ল তেনেকৈ যদি আপুনি দীঘলীয়া তালিকাখন চাই আপুনি যি TN শাসনক আজি ইয়াত প্ৰশংসা কৰিছে সেই TN শাসন ৰিটায়াৰ পিছত LK আদৱানীৰ বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছৰ টিকটত নিৰ্বাচন খেলাটোৱে কি হৈছিলে দাদা আপুনি এই কথাটো বুজাওক তাৰ মানে এই কথাটো হ'ল যে যেতিয়াই নিৰ্বাচন আয়োগ বিজেপিৰ দিনত নিৰপেক্ষ হ'ল গোটেই চিষ্টেমটো সলনি কৰি দিলে কংগ্ৰেছ আতংকিত হ'ল বিৰোধী দলবিলাক আতংকিত হ'ল আজি ভোট চুৰিৰ নাটক আৰম্ভ হ'ল
ভুৱা কিছুমান নেৰেটিভ ভুৱা বাগদাৰা ইমান ডাঙৰ সুৰক্ষা দিয়াৰ প্ৰয়োজন আছে। বিজয়ক তেওঁলোকে নস্বাত কৰিবৰ কাৰণে ভুৱা বাগদাৰা কিছুমান ৰাছেল হুছেইন মই মোৰ উত্তৰ দিম। নাই, মই কেইটামান কথা এই প্ৰসংগত আনি আছোঁ। প্ৰশান্ত দাই যিখিনি কথা ক'লে খুব গুৰুত্বপূৰ্ণ কথা কৈছে যে এই ইমিউনিটিটো কিয় দিব লাগে আৰু এইটোৰ ইয়াক কিয় দিব লগা আৰু দ্বিতীয় কথাটো হৈছে এই প্ৰশ্নটো কিন্তু আমি কৰা নাই, সুপ্ৰিম কোৰ্টে কৰিছে। এইটো সুপ্ৰিম কোৰ্টে কৈছে। প্ৰশান্ত ভূষণে ইলেকশ্যন কমিশ্যনাৰৰ এপইণ্টমেণ্টৰ ক্ষেত্ৰত এজন পাঞ্জাৱ কেডাৰৰ এজন বিউৰ'ক্ৰেটৰ যেতিয়া ইলেকশ্যন কমিশ্যন সকলো মানে ছিষ্টেম নিয়ম ধূলিসাৎ কৰি যিটো কাম কৰিছিল তাত সুপ্ৰিম কোৰ্টৰ অবজাৰভেশ্যনটো মই আজি অনা নাই, যিহেতু হঠাৎ কথা ওলালে। সুপ্ৰিম কোৰ্টে কৈছিলে তেতিয়া সেইটো পঢ়িলেতো তিনিজন সিলেকশ্যন আগতে অগণতান্ত্ৰিক আছিল সেইটো এই যিটো এইটো সেইটো ক'লে যে চৰকাৰ প্ৰশান্ত দা মই কৈ নহয় চৰকাৰী যিটো হস্তক্ষেপ সেই হস্তক্ষেপটোৰ কথা স্পষ্টভাৱে অবজাৰভেশ্যনত সুপ্ৰিম কোৰ্টে কৈছে। এতিয়া মই দ্বিতীয় কথাটো কওঁ যে আজি অখিল গগৈৰ প্ৰসংগটো অনা হৈছে ভিডিঅ' কনফাৰেন্সত, ঠিক আছে। মই অখিল গগৈ এটা অভিযোগ আনিছে যে ইমান সময়ৰ পৰা ইমান সময়ৰ ভিতৰত আছিল, সভাখনত অমুক ভিডিঅ' কনফাৰেন্সত আছিল, এয়া কথা আছিল। এইটো এজন লেজিছলেটৰে এনেকুৱা এটা অভিযোগ আনিছে আৰু কংগ্ৰেছ বিজেপিৰ মতে এই অভিযোগটো মিছা। যদি মিছা কথা কৈছে লেজিছলেটৰজনৰ বিৰুদ্ধে আচলতে ফৌজদাৰী তদন্ত মানে ব্যৱস্থা বিচাৰ প্ৰক্ৰিয়া হ'ব লাগে। আৰু মই এটা কথা কৈছোঁ, ইমান ডাঙৰ এটা অভিযোগ শাসকীয় দলক অখিল গগৈ ডাঙৰীয়া আনিছে, আনাৰ পিছত আজি তাৰ পৰা মুক্ত হোৱাৰ দায়িত্ব কিন্তু শাসকীয় দলটো। আমেৰিকাৰ সম্পত্তি কথাখিনি শেষ কৰিব দিয়ক। মেধি ডাঙৰীয়া কথাখিনি এই দায়িত্বটো শাসকীয় দলৰ হয়। ইমান ডাঙৰ এজন লেজিছলেটৰে অভিযোগ আনিছে, সেইকাৰণে শাসকীয় দলে এই ব্যৱস্থা ল'ব লাগে যদি তেওঁলোক সঁচা অৰ্থত সত্য। এতিয়া দ্বিতীয় কথাটো হৈছে মই সাধু কথা ক'বলৈ অহা নাই, মই কেইটামান তথ্য দিছোঁ আপোনাক। ভাৰতবৰ্ষৰ বিৰোধী দলপতিয়ে 7 আগষ্ট 2025 তাৰিখে এটা ডাঙৰ অভিযোগ আনিছিল আৰু এইটো অভিযোগ আৰ টি আইৰ ভিত্তিত আনিছিল যে চেণ্ট্ৰেল বেংগালুৰু কনষ্টিটুৱেঞ্চি পাৰ্লিমেণ্টেৰী কনষ্টিটুৱেঞ্চিত 8টা বিধানসভা আছিল। তাৰ মহাদেৱপুৰ বুলি এটা বিধানসভাত 1,02,050টা ভুৱা ভোট ওলাইছে। ভোটৰ প্ৰক্ৰিয়া কেনেকৈ ওলাইছে যে 11,965 গৰাকী ভুৱা ভোটাৰ ওলাইছে। কথা ক'ব দিয়ক, আপুনি শাসকীয় দলৰ মুখপাত্ৰ গম পাইছোঁ, কিন্তু আপুনি অন্তত মিনিমাম মোক কথা মাজত নক'ব। মই তথ্য মই তথ্য কৈছোঁ। 1 নম্বৰ হৈ গ'ল 11,965 গৰাকী ভুৱা ভোটাৰ, ঠিক আছে। তাৰপিছত 2 নম্বৰ হৈ গ'ল ভুৱা ঠিকনা 40,009 গৰাকী। 3 নম্বৰ হ'ল এটা ঠিকনাত 10,452 আৰু এটা ঠিকনাত ফটোবিহীন 4,132টা আৰু নৱাগত ভোটাৰৰ নামত 33,692টা ভুৱা ওলাইছে। তাৰে উদাহৰণস্বৰূপে চকুন ৰাণী নামৰ এগৰাকী 70 বছৰীয়াৰ নামো আছে। এতিয়া মই কথাটো কৈছোঁ, অখিল গগৈ ডাঙৰীয়াই যিটো কথা আনিলে সেই কথাটো যে আজি বিৰোধী দলপতিয়ে প্ৰথমবাৰৰ বাবে ইলেকশ্যন কমিশ্যনৰ বিৰুদ্ধে তথ্য সহকাৰে যিটো প্ৰেছ কনফাৰেন্স কৰিছিল, তথ্য দাঙি ধৰিছিল, তাক প্ৰমাণ কৰিলে এই ঘটনাটোৱে। আৰু এই আজি ব্যৱস্থাত যদি সৎ সাহস আছে বিজেপি চৰকাৰে অখিল গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে ল'ব লাগিব।
পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ মই পুনৰ কমল মেধি ডাঙৰীয়াৰ ওচৰলৈ আহিব খুজিছোঁ যে আজিৰ তাৰিখত 2026 নিৰ্বাচনলৈ 2 মাহ বাকী থকা অৱস্থাত বিজেপিৰ বাবে এইখন এখন খোলা মাঠ বিজেপিৰ কোনো সমস্যা নাই মই জানো বিজেপিয়ে আগত যিমান সংখ্যক আসন পাইছিল মোৰ ধাৰণা যে এইবাৰ বেছি সংখ্যক আসন পোৱাৰ সম্ভাৱনা আছে কাৰণ সমষ্টি পুনৰ নিৰ্ধাৰণে আৰু অতিৰিক্ত সুবিধা আনি দিছে তৎসত্ত্বেও বিজেপিয়ে কিন্তু প্ৰতিবাৰেই নিৰ্বাচনী কৌশলবোৰ সলাই আহিছে 16 চনত বিজেপিৰ শ্লোগান আছিলে মোগলৰ বিৰুদ্ধে শৰাইঘাটৰ শেষ ৰণ অৰ্থাৎ ইমিগ্ৰেণ্ট পূৰ্ব বংগমূলীয় মুছলমানক লক্ষ্য কৰি এই কামটো কৰা হৈছিলে তাৰ পিছৰ নিৰ্বাচনত 2021 নিৰ্বাচনত সভ্যতাৰ যুঁজ দুটা সভ্যতাৰ মাজত এটা যুঁজ অৰ্থাৎ আকৌ সেই পূৰ্ব বংগীয় মুছলমানক লক্ষ্য কৰি লোৱা হৈছিলে কিন্তু খিলঞ্জীয়া অসমীয়া মূলৰ মুছলমান বিজেপিৰ লক্ষ্য নাছিল মই আপোনালোকক দেখুৱাব খুজিছোঁ 2000 চনৰ বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰখনৰ এটা পৃষ্ঠা এইটো নিৰ্বাচনী ইস্তাহাৰ 2011 চনৰ তাত আপুনি শেষৰ ফালে দেখিব যে তাত লাচিত বৰফুকন বীৰ চিলাৰাই বাঘ হাজৰিকা ব্ৰেকেটৰ ভিতৰত ইছমাইল ছিদ্দিকীকে ধৰি সকলো বীৰ বীৰংগনাৰ স্মৃতি সংৰক্ষণ কৰা এইটো আছিল নিৰ্বাচনী ইস্তাহাৰৰ প্ৰস্তাৱ আৰু এতিয়া বিজেপি দল আৰু চৰকাৰে বাঘ হাজৰিকাৰ অস্তিত্বকে সন্দেহ কৰে আৰু অসমীয়া খিলঞ্জীয়া মুছলমানসকল এই ক্ষেত্ৰত খুব সন্দিহান হৈ পৰিছে কমল মেধি নাই এইটো এটা ভুল ব্যাখ্যা চলি আছে বাঘ হাজৰিকাৰ অস্তিত্বক আমি নস্যাৎ কৰা নাই মুখ্যমন্ত্ৰী মহোদয় কৰা নাই কিন্তু এটা নেৰেটিভ অসমত এষ্টাব্লিছ কৰা হ'ল যোৱা সময়ছোৱাত কিছুমান ইতিহাসবিদে এনেকুৱা এখন ইতিহাস লিখি পেলালে যে বাঘ হাজৰিকাৰ কাৰণেহে লাচিত বৰফুকন জিকিছিলে শৰাইঘাটৰ ৰণ লাচিত বৰফুকন নহয় বাঘ হাজৰিকাৰ কাৰণেহে জিকিছিলে এনেকুৱা এটা ভুৱা বাগধাৰা অসমত প্ৰতিষ্ঠা কৰা হ'ল সেইটো আমি কেতিয়াও গ্ৰহণ কৰা নাই নকৰোঁ এইটো পিছত লিখা বুৰঞ্জী কিন্তু বাঘ হাজৰিকা আপুনি কোৱাটো হয় বাঘ হাজৰিকাৰ অস্তিত্ব আমি অস্বীকাৰ কৰা নাই আজান ফকীৰৰ এতিয়া যিটো প্ৰতিশ্ৰুতি আছিল আজান ফকীৰৰ লগত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক যদি আমি একাকাৰ কৰিব যাওঁ তেতিয়াহ'লে কোনে কৈছে এইটো কেতিয়াও আজান ফকীৰ কেতিয়াও মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ না কোনে নামকেইটা কওকচোন আৰু একেলগৰ আপুনি জানে নামকেইটা কওকচোন কোনে কৈছে না নামকেইটা কওকচোন কোনে কৈছে যে বাঘ হাজৰিকাৰ কাৰণে লাচিত বৰফুকন জয়লাভ কৰিছিল কোনে কৈছে শ্ৰীমন্ত শংকৰদেৱৰ লগত আজান নামকেইটা কওকচোন নেকি না নামকেইটা কওকচোন প্ৰতিভাৰ ফলৰ পৰা নিমিলে সৃষ্টিৰ ফলৰ পৰা নিমিলে আৰু অসমীয়া জাতি বড়োটা নামকেইটা অসমৰ প্ৰথম অসমীয়া জাতি নামকেইটা অসমীয়া জাতি বড়োটা প্ৰথম যিগৰাকী কোনে কৈছে নামকেইটা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ তেওঁৰ লগত বাগদাদৰ পৰা অহা এজন প্ৰব্ৰজনকাৰী ধৰ্ম প্ৰচাৰকক কেনেকৈ মিলাব নামকেইটা কওকচোন কোনে কিন্তু সেই বুলি আমি নামকেইটা আজান ফকীৰৰ অস্বীকাৰ কৰা নাই কিন্তু তেখেত কেতিয়াও শংকৰদেৱৰ সমান নহয় মহাপুৰুষ জনাৰ সমান নহয় বাঘ হাজৰিকাৰ অস্তিত্ব অস্বীকাৰ কৰা নাই কিন্তু কেতিয়াও এনেকুৱা নহয় যে শৰাইঘাটৰ ৰণ ৰাছেল হুছেইন সময় কমি আহিছে ৰাছেল হুছেইন মই আপোনাৰ ওচৰলৈ যাম ৰাছেল হুছেইন নতুন ইতিহাসবিদে অসমৰ ইতিহাসটো সম্পূৰ্ণৰূপে বিকৃত মই প্ৰথম কথা কৈছোঁ যে বাঘ হাজৰিকাৰ কাৰণে লাচিত বৰফুকন জয়লাভ কৰিছিল এইটো যে নেৰেটিভ আনা বুলি কোনে কৈছে নাম তিনিটা নাম কওক কমল মেধি তিনিজন ব্যক্তিৰ নাম কওক তিনিজন ব্যক্তিৰ নাম কওক যে বাঘ হাজৰিকাই হিমন্ত বিশ্ব শৰ্মাই নিজে তিনিজন ব্যক্তিৰ নাম কওক তিনিজন ব্যক্তিৰ নাম কওক কোনে কৈছে ইতিহাস আপুনি পঢ়িব অসমৰ ইতিহাস ব্যক্তিৰ নাম আপুনি এটা অভিযোগ নেকি কোনে কৈছে নকয় ইতিহাস ৰচনা কৰা হলে তিনিজনৰ নাম কওক ইতিহাসবিদ নাম কওক না আপুনি এই তিনিজনৰ নাম কওকচোন ইয়াতে তিনিজন নালে এজনৰ নাম মই ইতিহাসবিদ নহয় মই ইতিহাসবিদ মই অভিযোগ আনিছে মই ইতিহাসবিদ নহয় কিন্তু নাম এটা নাম কওক এটা কথা কেতিয়াও অসমত এষ্টাব্লিছ কৰিব নাহিব যে বাঘ হাজৰিকাৰ কাৰণে লাচিত বৰফুকন এটা নাম কওকচোন লাচিত বৰফুকন কোনে আনিছে মই গোপাল শৰ্মাৰ ওচৰলৈ যাব খুজিছোঁ আপোনালোকে কোনে আনিছে নাম এটা কওকচোন এই প্ৰসংগ মই ইমানতে ইতি পেলাব খুজিছোঁ মেধি
কংগ্ৰেছৰ পৰা মই বিচাৰিম মই গোপাল শৰ্মাৰ ওচৰলৈ বেলেগ এটা বিষয় যাব খুজিছোঁ যে চাওক এলায়েন্সৰ কাৰণে আপোনালোকৰ কেইখনমান মিটিং হৈছে তাত কাৰ কিমান নিষ্ঠা আছে মই নাজানো কংগ্ৰেছ দল লুৰিণজ্যোতি গগৈৰ অসম জাতীয় পৰিষদ অথবা ৰাইজৰ দল অজিত কুমাৰ ভূঞা ডাঙৰীয়া সকলোৰে মিটিং বহুবাৰ হৈছে এতিয়া কথা তাৰ মাজত প্ৰদ্যুৎ বৰদলৈ ওলাই আহিব লগা পৰিস্থিতিও সৃষ্টি হৈছে অখিল গগৈৰ সমালোচনাৰ কোবত এনেকুৱা অৱস্থাত আজি অলপ দিনৰ পৰা আমি সকলোৱে লক্ষ্য কৰিছোঁ যে তাতে এটা দলৰ হৈ মইহে কৈছিলোঁ হয় সেইখন সভাত মই আছিলোঁ হয় অখিল গগৈ ডাঙৰীয়াই মোক দায়িত্ব দিছিল ক'বৰ কাৰণে আচ্ছা মোক যেতিয়া দায়িত্ব দিছিল সকলো দলৰ প্ৰতিনিধিয়ে যেতিয়া কৈছিল তাৰপিছত অখিল গগৈ ডাঙৰীয়াই বহি আছিল আমাৰ দলৰ হৈ ৰাছেল হুছেইনে ক'ব তাত প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া ক'ব নাপায় আপুনি যিহেতু কৈছে মই বাধ্য হৈ গ'লোঁ তাতে আপুনি বাকী সকলো ৰাজনৈতিক দলৰ সুধিব আপুনিতো জ্যেষ্ঠ সাংবাদিক আপুনি সুধিব যে তাত প্ৰথম অখিল গগৈ ডাঙৰীয়াক মোক কাৰণ অখিল গগৈ ডাঙৰীয়াক সমালোচনা কৰাৰ প্ৰশ্ন নুঠে কাৰণ অখিল গগৈ ডাঙৰীয়াই নহয় ৰাইজৰ দলৰ ৰাছেল হুছেইনে কৈছে প্ৰথম আক্ৰমণ কোনে কৰিলে অখিল গগৈ ডাঙৰ আক্ৰমণ কোনে কৰিলে আৰু তাৰ প্ৰস্তুত্তৰ দিব লগা বাধ্য হ'ল অখিল গগৈ ডাঙৰ সেই প্ৰশ্নটো আপুনি কৰিব কাৰণ ৰাইজৰ দলৰ হৈ অখিল গগৈ কোনো কথা কয় মিটিংখনত কয় সভাপতিয়ে দায়িত্ব দিছিল মোক ক'বৰ কাৰণে আৰু মই কৈছিলোঁ সেইকাৰণে প্ৰশ্ন নুঠে অখিল গগৈ ডাঙৰ সমালোচনা কৰা প্ৰদ্যুৎ বৰদলৈ আচ্ছা মই গোপাল শৰ্মাৰ সেইটো আপোনালোকৰ ভিতৰুৱা কথা দুটা দলৰ মাজৰ কথা মই গোপাল শৰ্মাৰ পৰা জানিব বিচাৰিম যে এই জোঁটটোত আজি এবছৰ সময় আপোনালোকৰ লুৰিণজ্যোতি গগৈৰ লগত কোনো সংঘাত নাই লুৰিণজ্যোতি গগৈয়ে ক'তো মিত্ৰতা সম্পৰ্কত একো কোৱা নাই কিমান আসন লাগিব কোৱা নাই ক'ত কণ্টেষ্ট কৰিব ক'ত প্ৰতিদ্বন্দ্বিতা কৰিব কোৱা নাই কিন্তু বাৰম্বাৰ সংঘাতটো হৈ আছে ৰাইজৰ দলৰ লগত এতিয়া কংগ্ৰেছৰ মুখপাত্ৰ হিচাপে মই আপোনাৰ পৰা জানিব বিচাৰিম আচলতে আপোনালোকে ৰাইজৰ দলৰ লগত মিত্ৰতাটো বিচাৰিছে নে নাই হেৰি আপুনি চাওক আজি দুদিন আগতো খুব স্পষ্টভাৱে আপুনি দেখিবলৈ পাব গৌৰৱ গগৈ ডাঙৰীয়া বা আমাৰ অখিল গগৈ ডাঙৰীয়া নিজেই কৈছে মানে ইয়াতে আমাৰ এই যিটো আমাৰ বিৰোধী ঐক্য আমি এইবুলি 2026 যিটো ঐক্যবদ্ধভাৱে বিৰোধী আপোনাৰ এই ইলেকশ্যনত নামিব বিজেপিৰ এগেইনষ্টে এই কথাটো একেবাৰে এতিয়া আপোনাৰ ধৰি লওক এৰাধৰাটো হ'ব কথাবিলাক এটা খালি গৌৰৱ গগৈ ডাঙৰীয়াই প্ৰথমতে এই ইনিচিয়েল অৱস্থাত এটা কথা কৈছিল যে আমি সংবাদ মাধ্যমৰ সন্মুখততো আমি হেৰি নকৰোঁ আসন বুজাবুজিৰ কথাটো নাহে সংবাদ মাধ্যমৰ আগত আপোনালোকে কৈছে নাই এই এশখন কৈছে কিন্তু এশখন কৈছে হয় সেইটো আপোনাৰ যেতিয়া আলোচনাৰ মাধ্যমত যেতিয়া কথাবিলাক চলিব যিহেতু মই সেইটোৰ লগত ইনভলভ নহয় যিখিনি আছে ইনভলভমেণ্ট যাৰ আছে আমাৰ দলৰ উদ্বোধন কৰ্তৃপক্ষ তেওঁলোকে নিশ্চয় এইটো চাব আৰু এই বস্তুবিলাক আৰু যেহেতু যদি মিত্ৰতা হয় তেনেহ'লে নাই গোপাল শৰ্মা ডাঙৰীয়া যদি মিত্ৰতা হয় তেনেহ'লে আপেক্ষিকভাৱে কিমান দিনৰ ভিতৰত এই মিত্ৰতাটো মানে কাৰণ ফেব্ৰুৱাৰী শেষৰ ফালে অভিয়াছলি এই সময়ত এতিয়া আপোনাৰ যিহেতু আপোনাৰ ইলেকশ্যন ডিক্লেয়াৰ হ'বই গতিকে শেষৰ ফালে ফেব্ৰুৱাৰী ঘোষণা কৰাৰ পিছত কৰিব সেইটোতো কথাই নহয় এইটো বছৰখনৰ আগতেই হ'ব আৰু এইটো নিশ্চয় আপোনাৰ আগবাঢ়িছে আৰু হয়তো আৰু কিছুদিনত আৰু এইটো আৰু ত্বৰান্বিত হ'ব আৰু আমি বিগত নিৰ্বাচনত 2021 নিৰ্বাচনত আপোনালোকে UDFৰ লগত বুজাবুজি কৰিলে আৰু লুৰিণজ্যোতি আৰু অখিল গগৈৰ লগত আপোনালোকে মিত্ৰতা নকৰিলে যাৰ ফলত পৰৱৰ্তী সময়ৰ বিশ্লেষণত এই কথাটো প্ৰকাশ পাইছে যে কমেও 20-25খন আসন বিৰোধী পক্ষই হেৰুৱাব লগা হ'ল সেইটো ভুল আছিলে পৰৱৰ্তী সময়ত সেইটো স্বীকাৰো কৰিছে যে আমাৰ দলে এই কথাত এই যে UDFৰ লগত যিটো মিত্ৰতা সেইটো যে ভুল আছিলে কথাটো হৈছে গতিকে সেইটো UDFৰ কথাটো আৰু নাহে এতিয়া আমাৰ এই যিসকলৰ লগত আমি আজি বিৰোধী যিসকলে কনষ্টেণ্টলি আপোনাৰ বিজেপিৰ এই অপশাসনৰ এগেইনষ্টে লাগি আছে তেখেতসকলক লগত লৈ হাতে হাত ধৰি পেলাই আমি এই ইলেকশ্যনত আমি 26ৰ ইলেকশ্যনত বিজেপিক পৰাজিত কৰিব পাৰিম বুলি সেইটো বুজিলোঁ বহুত ধন্যবাদ আপোনালোক তিনিওজনলৈকে আৰু ষ্টুডিঅ'ৰ মজিয়াত যদিও পৰিৱেশ উত্তপ্ত হৈছে মই ভাবোঁ যে ৰাজনৈতিক মঞ্চত এনেবোৰ কথা খুবেই স্বাভাৱিক গতিকে অস্বাভাৱিক একো হোৱা নাই বুলিয়ে মই কথাটো গণ্য কৰিছোঁ আপোনালোক সকলোলৈকে ধন্যবাদ ৰাছেল হুছেইন গোপাল শৰ্মা কমল কুমাৰ মেধি আৰু ভৱিষ্যতৰ দিনবিলাকত নিৰ্বাচনৰ পূৰ্বে আপোনালোকক পুনৰ ষ্টুডিঅ'ৰ মজিয়াত লগ পোৱাৰ আশাৰে মেজমেল ইমানতে সামৰিছোঁ নমস্কাৰ
This program was brought to you by GNRC Hospitals. Quality, Value, Trust.